অভিনয়টো আপোনাৰ প্ৰাণত আছে সেইবাবে আজি আপুনি কোৱাৰ দৰে আপুনি কৈছে অকমান বয়স হৈছে কিন্তু কৰবাত বয়স হলেও বয়সে আপোনাক সেই আচুৰটো দিব পৰা নাই প্ৰভাৱ পেলাব পৰা নাই কাৰণ সহযাত্ৰীসকলক জনাও আপুনি নিজে নিজে ঘোঁৰা গাড়ীখনত উঠি দিয়ে মানে নহয় ঘোঁৰা গাড়ীবোৰ খটখটকে চলি থাকে ৰাস্তাটোত ইচ্ছা মানে উঠি দিয়ে পিছফালে আৰু অকমান জাপাটা মাৰি পেলাই বহি দিওঁ অকমান উপতি আছিলে হয় মই যেতিয়া মোৰ সংলাপ কওঁ ছাৰে মোক কেমেৰাটো কাষৰ পৰা এনেকে দিয়ে মাজে মাজে এইটোৰ কথা হৈছে কি মই যেতিয়া সংলাপ কওঁ সেই সংলাপ মোৰ যদি উৎখন বেছিকেও মেল খায় সেই সংলাপটোত ক'বাত বাধা হ'ব পাৰে চৰিত্ৰটোত বাধা সৃষ্টি কৰিব পাৰে যি ডেকাৰ অন্তৰত বিপ্লৱৰ জুই জ্বলা নাই যাৰ ৰজাৰ অন্যায় আইনৰ অন্যায় সমাজৰ অন্যায়ৰ বিৰুদ্ধে থিয় হ'বলৈ মনত বল নাই বুকুত শকতি নাই সি আজি ডেকা হ'ব নোৱাৰে আকৌ এখন বিয়া পাতিলে তেতিয়া আপুনি সেই অনুভৱটো নিশ্চয় আপুনি সেইখিনিও ক'বলৈ গৈ আছিলে সেই অনুভৱটো কেনেকুৱা হৈছিল মাতৃ হিচাপে আপুনি তেওঁ কেনেকুৱা এগৰাকী অভিনেত্ৰী বুলি ক'ব আৰু অভিনেত্ৰী হিচাপে আপুনি তেওঁ কেনেকৈ জাজ কৰিব অভিনেত্ৰী হিচাপে কেতিয়াবা কাৰোবাক পাৰ্চনেলি কওঁ কোনোবা ঘৰলৈ আহিলে এনেকৈ তেখেতৰ এইটো পাইছিলোঁ হেৰি কিন্তু মই এনেকৈ কোনো অনুষ্ঠানত গৈ আজিলৈকে কোৱা নাছিলোঁ আজি তোমাক ক'লোঁ আগৰ দখৰ আৰু হিৰ'ইন হোৱাৰ সৌভাগ্য নহ'ল হিৰ'ইন হৈ পেলাই ধুনীয়াকৈ গান চান গাম সেইবোৰতো নহ'লে আৰু জীৱনে কিন্তু বেলেগ ধৰণে ৰং সলাই বাইদেউ শ্ৰেষ্ঠ অভিনেত্ৰী যেতিয়া হৈছিলে নেশ্যনেল এৱাৰ্ড এটা প্ৰথমবাৰৰ বাবে লৈছে সেই মুহূৰ্তটোত অনুভূতিটো কেনেকুৱা হৈছিল আপুনি নিশ্চয় পঢ়া শুনাত চোকা আছিল দেই বাইদেউ নক'বা কিয় এক্সপ্ৰেশ্যনটো কিয় তেনেকুৱা বাইদেউ কওকচোন চোকা শব্দটোৱে মোক অকণমান এক্সপ্ৰেশ্যন যেতিয়া চাই আছে হেনো তেতিয়া মই ওলাইছিলোঁ তেখেতে কৈছে এয়া মেনকা নহয় এই মেনকা নহয় বুলি ক'লে ছাৰে বোলে ওচৰলৈ আহি মেনকা লাগিছে নহয় বাৰু বাইদেউ আপোনাৰ কি কাম তেওঁলোকৰ চকুত পৰিছিল যিটোৰ কাৰণে ভৱনেন্দ্ৰনাথ শইকীয়া ছাৰে আপোনাক অগ্নিস্নানৰ বাবে অফাৰটো দিলে বা জানু বৰুৱা ছাৰে আপোনাক ফিৰিঙতিৰ বাবে ৰেডি ন ইয়া জুলফি মই ৰেডি নমস্কাৰ যাত্ৰাৰ ৰেনমোত এটি নতুন খণ্ড আৰু এগৰাকী বিশেষ নতুন অতিথিক লগত লৈ মই আইচেংফা আটাইলৈকে আদৰণি জনাইছোঁ আজিৰ ৰেনমোৰ অতিথিগৰাকী মোৰ খুবেই এগৰাকী প্ৰিয় নাৰী হয় প্ৰিয় অভিনেত্ৰী বুলি কোৱাৰ আগতে মই ক'ব বিচাৰিম তেখেত মোৰ এগৰাকী প্ৰিয় নাৰী কাৰণ সৰুৰে পৰাই তেখেতৰ কথাবাৰ্তাই তেখেতৰ ব্যক্তিত্বই তেখেতৰ অভিনয়ে মোক দুৰ্বাৰ আকৰ্ষণ কৰিছিল আৰু ক'ৰবাত যেন দূৰৈৰ পৰাই এগৰাকী পৰিশীলিতা নাৰী যেন বোধ হৈছিল হয় ক'ব বিচাৰিছোঁ 4টা দশক জুৰি অসমীয়া অভিনয় প্ৰেমী ৰাইজৰ মাজত মৰমেৰে শিপাই থকা এগৰাকী বিশিষ্ট অভিনেত্ৰীৰ কথা মলয়া গোস্বামী বাইদেউৰ কথা আজি ৰেনমোত তেওঁ উপস্থিত আছে গতিকে মই সাজু হৈছোঁ তেখেতক স্বাগতম জনাবৰ বাবে আৰু আপোনালোক সাজু হওক আমাৰ এই যাত্ৰাৰ আলাপত ভাগ ল'বৰ বাবে ভিডিঅ'টো স্কিপ নকৰিব চাই থাকিব মলয়া বাইদেউ আপোনাক আমাৰ ৰেনমোলৈ স্বাগতম জনাইছোঁ উষ্ম আদৰণি জনাইছোঁ আপোনাক পালোঁ মই সুখী হৈছোঁ ইমান ব্যস্ততাৰ মাজত সময় দিছে বহুত ধন্যবাদ আইচেংফা তোমাৰ অনুষ্ঠানলৈ আজি আহিলোঁ মোৰো খুব ভাল লাগিছে আৰু মই সকলোকে মই আন্তৰিক শুভকামনা জনাইছোঁ একদম ধন্যবাদ এই শুভকামনাৰে আমি আগবাঢ়োঁ অনুষ্ঠানটিৰ মাজলৈ আপুনি নিশ্চয় সৰুকৈ কেতিয়াবা ক্লিপবিলাক চাই আপুনি মোৰ ফোনতো জনাইছে আৰম্ভণিতে প্ৰতিগৰাকী অতিথি আহিলেই সোধা এটা প্ৰশ্নৰে আৰম্ভ কৰোঁ আপোনাকো দেই নিশ্চয় সেইটো হৈছে আপোনাৰ মতে মলয়া গোস্বামী কোন প্ৰশ্নটো সৰু কিন্তু মলয়া গোস্বামী কোন সেইটো আইচেংফাই ভালকৈ ক'ব পাৰিব মলয়া গোস্বামী কোন নহয় সেইটো প্ৰত্যেকেই জানে আপোনাৰ প্ৰতি এটা যিটো আমাৰ ধাৰণা বা আপুনি কোন আপুনি এগৰাকী বিশিষ্ট অভিনেত্ৰী সেইটো বাদ দি নিজা এটা ধাৰণা থাকে নিজৰ সত্তাটিক লৈ সেইটো জানিব বিচাৰিছোঁ মই আচলতে খুব এগৰাকী সাধাৰণ নাৰী আৰু আন 10 গৰাকীৰ দৰে ময়ো মই সাংঘাতিক কিবা বুলি ক'ব নোখোজোঁ সদায় প্ৰতিগৰাকী নাৰীয়ে নিজৰ
কৰ্মক্ষেত্ৰত শ্ৰেষ্ঠ বুলি মই ভাবোঁ যিয়ে কাম কৰক গতিকে ময়ো 10 গৰাকীৰ ভিতৰতে এগৰাকী আৰু ময়ো খুব সাধাৰণ জীৱন যাপন কৰোঁ সাধাৰণভাৱেই ঘৰখন মোৰ কাৰণে খুব গুৰুত্বপূৰ্ণ আৰু লগতে মোৰ যিকেইটা ক্ষেত্ৰত মই কাম কৰিছোঁ মই এগৰাকী শিক্ষয়িত্ৰী গতিকে শিক্ষয়িত্ৰী হিচাপেও মই নিজকে এখন এনেকুৱা মোৰ এটা পৰিচয় ভাবোঁ যে সেই পৰিচয়টো বৰ মৰ্যাদাপূৰ্ণ এক পৰিচয় প্ৰশ্ন বহু আছে সেই বিষয় লৈ আহি আছোঁ আমি আৰু তেনেকৈ অভিনয় ক্ষেত্ৰখনতো সেইটো এটা মই বিশেষভাৱে মই খুব সাংঘাতিকভাৱে শ্ৰদ্ধা কৰোঁ এই ফিল্ডখনক যিটো আমি দেখা পাওঁ আৰু সেই শ্ৰদ্ধাৰে সৈতে মই আজিও আগবাঢ়ি যিমানখিনি পাৰোঁ মোৰ নিজৰ যিখিনি মই দিব পাৰোঁ সেইখিনি মই সদায় দিবলৈ চেষ্টা কৰি আছোঁ গতিকে সঁচা কথা ক'বলৈ গ'লে এগৰাকী সাধাৰণ নাৰী কিন্তু ক'ৰবাত কামবিলাক অসাধাৰণ যেন আমাৰ বোধ হয় আৰু সেয়া নিজে ক'বলৈ অলপ কঠিন তেতিয়াহ'লেহে আইচেংফাই ক'ব আৰু মই মাজতে কওঁ আইচেংফা এই শব্দটোৱে কিয় জানো তোমাৰ লগত মই বহুত দিন মোৰ যোগাযোগ হোৱা নাই বাৰু আগতে তোমাৰ লগত কিবা এটা কৰিছিলোঁ কিন্তু নামটো কিবা এটা খুব মৰম লাগে মোৰ আইচেংফা বুলি ক'লে মোৰ যেন চকুৰ আগত এজনী বেলেগ ছোৱালী এজনী যেন দেখি আছোঁ আৰু খুব মৰম লাগে কিয় জানো শব্দটো নামটোলৈ মই ইমান মৰম লাগে আৰু সেই মৰম লগা হিচাপে আইচেংফাৰ নামটো যিমান মৰম লগা ছোৱালীজনীও সিমান মৰম লগা বহুত বহুত ধন্যবাদ সেই মৰমৰ হৈ থাকিবলৈ চেষ্টা কৰিম সদায় আচলতে মই সহযাত্ৰীসকলক জনাওঁ প্ৰায় আজিৰ পৰা 10 বছৰ 15 বছৰ মানেই হ'ল বহু আগতে আপোনাৰ লগত প্ৰথম অভিজ্ঞতা হৈছিল এখন শৰ্ট ফিল্ম কৰিছিলোঁ বেলতলা কাণ্ডটোক লৈ ক'ত সেইখন বাজিলে নে নাই সেইখিনি ইমান নাজানো আমি গম নাপালোঁ তেতিয়াৰ পৰা এটা আন্তৰিকতা আৰু ক'ৰবাত একদম সৰুতে যেতিয়া আপোনাক ফটোত দেখোঁ নামটোৰে সৈতে আপুনি দূৰৰ পৰা ইমান পৰিশীলিতা এগৰাকী নাৰী যেন লাগে ক'ৰবাত প্ৰিয় অভিনেত্ৰী এগৰাকী হোৱাৰ আগতে প্ৰিয় এগৰাকী আপুনি মোৰ নাৰী এগৰাকী প্ৰিয় নাৰী মোৰ জীৱনত সঁচাকৈ ধন্যবাদ আৰু নামটোৰে সৈতে আপোনাৰ গোটেই ব্যক্তিত্বটো ইমান মিল খায় সেয়া সকলো সহযাত্ৰীয়ে একমত হ'ব নহয় জানো কমেণ্টত ক'ব দেই নামটোৰ পৰাই যাওঁ ইমান ধুনীয়া এটি নাম আৰু নামটো খুব কিন্তু ব্যতিক্ৰম মলয়া নামটো তুমি ধুনীয়া কৈছা প্ৰথমতে কিন্তু এই মলয়া কিবা নামটো দেখোন মোৰ ভাল নালাগিছিলে আৰু মোৰ বাইদেউৰ নামটো বিজয়া আছিলে তাই বিজয়া দশমীত পৃথিৱীত এতিয়া নাই বাৰু তথাপিতো বাইদেউৰ নামটো বিজয়া আছিলে আৰু বিজয়াৰ লগত আচলতে মাহঁতে মিলাই পেলাই মলয়া দিছিলে ছন্দটো মিলালে ছন্দটো তাৰপিছত মলয়া নামটো মোৰ মানে মানুহগৰাকী মোৰ সত্তাটোৰ ভিতৰত সোমাই গ'ল আচলতে মলয়া নামটো আৰু সেই নামটোৰে গৈ আছোঁ এতিয়া আৰু তেনেকেই দিয়া নাম আছিলে মায়ে দিছিলে ন মায়ে মানে মায়ে দিছিলে আৰু হয় একদম ভালকৈ মনত আছে আৰু মায়ে মোৰ অকণমান ঘৰত মতা নামটো সেই বাইদেউৰ লগত দীপ্তি আছিলে তাৰ লগতে মিলাই পেলাই দি দিছিলে সদায় হয় একজনী অকণ মিলাই পেলাই দিয়া হয় গতিকে মোৰো মিলাই পেলাই দিয়া নাম কিন্তু ক'ৰবাত যে ইমান ধুনীয়াকৈ গোস্বামীটো উপাধিটোৰে সৈতে মলয়া গোস্বামী আৰু দ্বিতীয়গৰাকী নাই সঁচাকৈ গতিকে সেই সত্তাটি আমাৰ বাবে কিমান বেছি শ্ৰদ্ধেয় আৰু সেয়া আচলতে নতুনকৈ কোৱাৰ কোনো প্ৰয়োজন বোধ নকৰোঁ আৰু কথা পাতিম বহু জীৱনৰ কথা আপুনি তেতিয়াৰ পৰা এতিয়ালৈকে কিমানখিনি দি থৈ গৈছে অসমবাসী ৰাইজক সেয়াও চাগে নতুনকৈ কোৱাৰ প্ৰয়োজন বোধ নকৰোঁ কিন্তু ক'ৰবাত অকণমান ঘৰুৱাভাৱে আজি কথাখিনি পাতি যাম এই যে মা দেউতাৰ কথা ওলালে নামটো দিয়াৰ কথা ওলালে মলয়া এচাতি বা যেনেই লাগে নামটো ক'ৰবাত শুনিলে দেখিলেও তেনে মানে অনুভৱ হয় তো মই অকণমান আপোনাৰ সেই ধুনীয়া শৈশৱটো সেই শৈশৱতে কৰা উৎপাতবিলাক আমি শৈশৱতে উৎপাত কৰোঁৱেই সেই উৎপাতবিলাকত আজিৰ মলয়া গোস্বামীত কিবা ৰিফ্লেক্ট হয়নে বা ল'ৰালিটো যৌৱনৰ আগলি দিনকেইটা যাবলৈ উভতি যাবলৈ মন যায় কেতিয়াবা একদম যায় এতিয়া দেখিছাই সময় কেনেকৈ আগবাঢ়িছে এতিয়া কোনটো ষ্টেজত এতিয়াতো আইতা গতিকে আইতাৰ পৰা আকৌ নিশ্চয় সেইবিলাক দিনবোৰ আকৌ খুব সজীৱ হৈ যায়
খুব নাতি কয়নে আপুনি আপোনাৰ আগৰ ল'ৰালিৰ কথাবিলাক এতিয়াও বুজিব পৰা এটি হোৱা নাই এতিয়া গম পাব কেতিয়াবা দেখুৱাও ফটো চটোবিলাক দেখুৱাও এতিয়াও সিহঁতে ইমান অনুভৱ কৰিব পৰা ষ্টেজ অহা নাই সিহঁতৰ আৰু হয়তো 2 বছৰৰ ভিতৰত গম পাব অকণমান কিন্তু যিটো তুমি সুধিছা যে মই শৈশৱ সঁচাকৈ ঘূৰি যাওঁ কেতিয়াবা বৰ মনতো পৰে সেইবিলাক মা দেউতালৈও খুব মনত পৰে তেওঁলোক দুয়ো নাই এতিয়া পৃথিৱীত নাই গতিকে মোৰ মা দেউতাক মই তোমাৰ অনুষ্ঠানৰ জৰিয়তে মই মোৰ সেৱা জনাইছোঁ আৰু মা আচলতে সেই সময়বোৰ আমাৰ ক'বলৈ গ'লে খুব সহজ সৰল আছিল একদম জন্ম ঠাইখন বাইদেউ জন্ম ঠাইখন মোৰ ডিব্ৰুগড় ডিব্ৰুগড়ত জন্ম হৈছিলে তাকো মেডিকেলত তেতিয়া ঘৰত হোৱা নাছিলোঁ ডিব্ৰুগড় মানে ঘৰখন ডিব্ৰুগড়ত আছিলে নেকি আপোনাৰ মোৰ মাৰ ঘৰ আছিলে সোণাৰীত শিৱসাগৰৰ মোৰ টান এটা সেইকাৰণে আহিলে দেই আজিৰ পৰা বেছিকৈ শিৱসাগৰ সোণাৰীত আছিলে দেউতাৰ ঘৰখন শিৱসাগৰতে আছিল দেউতাৰ ৰাজখোৱা পৰিয়ালৰ আছিলে মা সিফালে শৰ্মা মাৰ মোৰ ককা গতিকে তেনেধৰণে আচলতে আমিও দুইখন ঘৰে দেখিছোঁ ধৰা দুইখন ঘৰৰ এক মানে প্ৰতিপত্তিশীল মোৰ দেউতাৰ ঘৰখন বিশেষকৈ তেওঁলোকৰ অকণমান সকলো ফালে এটা সকলোৱে জানিছিলে সেই পৰিয়ালটো আৰু যদিও জানিছিলে তথাপিও অৱশ্যে দেউতাৰ চাকৰি সূত্ৰে আমি অকণমান দেউতা বিদ্যুৎ বিভাগত আছিলে গতিকে আমি অকণমান দেউতাৰ চাকৰি সূত্ৰে বাহিৰতে আছিলোঁ নগাঁও গুৱাহাটী এনেকৈ আৰু তাৰপিছতে পঢ়া শুনাও তেনেকৈ কৰিলোঁ আৰু শৈশৱ তুমি কৈছিলা শৈশৱবোৰত দিনবোৰ মই কৈছোঁ খুব সহজ সৰল আছিলে আৰু তুমি আজি যি ধৰণে গহীন গম্ভীৰ হৈ বহি আছোঁ মই অৱশ্যে এতিয়াতো আৰু সেইটো কথাও নাই কিন্তু তেতিয়া মই ইমান সৰু আছিলোঁ যে ঘৰত দুজনী আমি বাই ভনী গতিকে মই সৰু অকণমান উৎপতীয়াও আছিলোঁ একেবাৰে নথকা নহয় ভাল উৎপতীয়াই আছিলোঁ দুটি সন্তানে আছিলে গতিকে অকণ স্কুলতো অকণমান উৎপাত মাজে মাজে কৰোঁ ঘৰতো চাইকেল চলাবলৈও শিকিছিলোঁ পিছলৈ চাইকেলখন ধৰা হাফ পেডেল মাৰি যে চলাই থাকে তেনেকৈয়ে চলাইছিলোঁ বাইদেউৰ লগত কেতিয়াবা কম্পিটিশ্যনতো যাওঁ দুখন লৈ পেলাই ধামকৈ পৰিছোঁ পৰি চাল বাকলিও গৈছে সেইবোৰ দিন পাৰ হৈছে আৰু স্কুলবিলাক যিটো মই প্ৰাইমেৰী স্কুলত বাইদেউ তেতিয়া এটা দিন আছিলে যে মৰম লগা আছিলে তেতিয়া কথাবিলাক আজিকালি এতিয়া আমাৰ স্কুলবিলাকত এডমিশ্যন দিবলৈ পিতৃ মাতৃ কিমান চিন্তা আৰু প্ৰতিযোগিতা চিন্তা চিট পাব নাপায় আকৌ পইচাৰ কথাটো আছেই টকা পইচাৰ কথা আছে বিষয় হৈ যায় বিশেষ বিষয় গতিকে আমাৰ দিনবোৰ আকৌ একেবাৰে উল্টা আছিলে বাইদেউৰ লগত স্কুললৈ এনেই যাওঁ লগতে গৈ বহি থাকোঁতে তেনেকেই অকণমান পালোৱেই আৰু সেই বছৰটো সেনেকেই গুচি যায় বছৰটো তেনে বৰ ধুনীয়া দিন আছিলে কিন্তু এনেকুৱা নিয়ম আছিলে নে স্কুললৈ যাওঁতে আমি যে তামোল পানী যোৰা লৈ যাওঁ সেৱা এটা কৰি আমি হেডমাষ্টাৰক নহয় আমি কৰিছোঁ সেইবোৰ কিন্তু মোৰ খুব মন কাৰণে এই অহা যোৱা কৰি থাকোঁতে হ'লে নহয় এডমিশ্যন তামোল পাণ দিবলৈ নহ'লে যিয়ে হওক খুব ভয় কৰিছিলোঁ আমাৰ হেডমাষ্টাৰক খুব ভয় কৰোঁ ক্লাছ টিচাৰকো ভয় কৰোঁ গতিকে স্কুলখনৰ নাম কি আছিলে বাইদেউ তেতিয়া মই যিখন প্ৰাইমেৰীত গৈছোঁ সেইখন বেচিক স্কুল আছিলে নগাঁও বেচিক স্কুল সেইখন এতিয়া চাগে নাই আৰু নাজানো তাৰপিছত তেনেকৈ গৈ থাকোঁতে পালোঁ আহি পেলাই ঘৰলৈ খোজকাঢ়ি আহোঁ কেতিয়াবা সেই ঘোঁৰা গাড়ী কিছুমান চলে তাতে তাৰপিছতে ঘোঁৰা গাড়ীখনৰ পিছফালে ধপকৈ বহি লওঁ বহি আহি ঘৰ পাওঁহি তাৰপিছত মই সোনকালে পাওঁ বাইদেউ অলপ দেৰি হৈ খোজকাঢ়ি আহে তাই মোতকৈ অকণমান ডাঙৰ যেতিয়া আপুনি নিজে ঘোঁৰা গাড়ীখনত উঠি দিয়ে মানে নহয় ঘোঁৰা গাড়ীবোৰ খটখটকৈ চলি থাকে ৰাস্তাটোত পিছফালে আৰু অকণমান জাপাটা মাৰি পেলাই বহি দিওঁ অকণমান উপতি আছিলে হয় তাৰপিছত আহি ঘৰ পাওঁহি আহি পেলাই মায়ে ক'লে তই ইমান সোনকালে পালিহি তাই এতিয়ালৈকে পোৱাহি নাই তাই অকণ গালিও খায় এই ইমান সোনকালে পালেহি তাৰপিছত সেইবোৰ অকণমান বদমাচি তেনেকুৱা আছিলে আকৌ গালি খাই পিছদিনাখনৰ পৰা নহা হওঁ আৰু তেনেকৈ গতিকে সেইবোৰ খেল ধেমালি আছিলে কৰিছিলোঁ
আৰু বন্ধু বান্ধৱৰ লগতো অলপমান উৎপতীয়া বদমাচি কিছুমান কৰিছিলোঁ যিয়ে হওক সেইবোৰ সোণালী স্মৃতি সোণালী দিন বুলি কয় তাৰপিছত সেই যে সেইখিনি আপোনাৰ LP স্কুলৰ স্মৃতি আহিলোঁ তাৰপিছতে হাইস্কুল পালোঁ নাই মেট্ৰিক নহয় মই তাৰপিছতে গুৱাহাটীলৈ আহিলোঁ TC স্কুলত আমি দেউতা চাকৰি সূত্ৰে ইয়ালৈ আহিলে TC স্কুলত আৰম্ভ হ'ল তাৰপিছত TC স্কুলৰ পৰাই পাছ কৰি পেলাই আৰু স্কুল পাছ কৰি তাৰপিছত হেণ্ডিক কলেজ আৰু তাৰ পিছৰ পৰা আপুনি গুৱাহাটীৰে হ'ল আৰু হয় হয় এই এখন ঠাইৰ কেতিয়াবা এনেকৈ সোধা যায় যে এখন ঠাইৰ প্ৰভাৱ থাকে পৰিয়ালটিৰ পিছতে য'ত জন্ম ঠাই কিন্তু আপোনাৰ যিহেতু ঠাইবিলাক আপুনি দেউতাৰ চাকৰি সূত্ৰে বিভিন্ন ঠায়ে ঠায়ে ঘূৰিবলগীয়া হৈছে তো তেনেকৈ আপোনাৰ বিভিন্ন অভিজ্ঞতাও আছে নিশ্চয় আপোনাৰ জীৱনটো তেনেকৈ ঠাইৰ প্ৰভাৱ কেনেকৈ কিবা ক'ব বিচাৰিব নেকি নহয় ঠাইৰ আমি খুব যিহেতু পঢ়া নগাঁৱত আৰম্ভ হ'ল নগাঁৱৰ পৰা নগাঁৱৰ শৈশৱৰ স্মৃতি ৰ'ল তাতেই থাকিল তাৰপিছত যেতিয়া গুৱাহাটীলৈ আহিলোঁ আমি কলনীত আছিলোঁ তেতিয়া দেউতা কেইবাখনো ঠাইলৈ গৈছে ভিতৰুৱা অঞ্চললৈ দেউতাৰ কামৰ সূত্ৰে যাবলগীয়া হৈছে কিন্তু যিহেতু দেউতা ইলেক্ট্ৰিচিটি বৰ্ডত আছিলে গতিকে দেউতা কেতিয়াবা ভিতৰুৱা ঠাইলৈও গৈছে কিন্তু যিহেতু আমাৰ তেতিয়া বাইদেউৰে মোৰে পঢ়া শুনা আৰম্ভ হ'ল যিহেতু আমি অকণমান ওপৰ ক্লাছ পালোগৈ তেতিয়া কিন্তু আমি গুৱাহাটীতেই থাকিলোঁ আমাৰ পৰিয়ালটো আমি গুৱাহাটীতে সেইখিনি সুবিধা দেউতাক দিয়া হৈছিলে যাতে ভিতৰৰ অঞ্চলবিলাকলৈ গ'লে পঢ়া শুনাৰ অসুবিধা হোৱাৰ কাৰণে আমি ইয়াতে থাকিলোঁ তাৰপিছত আমি ইয়াতে থাকি কলেজ ইউনিভাৰ্চিটি সেইখিনি আমি ইয়াতেই সমাপ্ত কৰিলোঁ গোটেইখিনি আপুনি এগৰাকী সু অভিনেত্ৰী হোৱাৰ লগতে যেহেতু আপুনি শিক্ষকতা কৰে এতিয়া অৱসৰপ্ৰাপ্ত নহয় জানো সেইখিনি বিষয়লৈ আহিম কিন্তু আপুনি নিশ্চয় পঢ়া শুনাত চোকা আছিল দেই বাইদেউ নক'বা কিয় এক্সপ্ৰেশ্যনটো কিয় তেনেকুৱা বাইদেউ কওকচোন চোকা শব্দটোৱে মোক অকণমান এক্সপ্ৰেশ্যন চোৱা মই খুব চোকা নাছিলোঁ মিডিয়াকাৰ ষ্টুডেণ্ট আছিলে এটা সময়ত অকণমান আশা এটা আছিলে ডাক্তৰ চাক্তৰ হ'ব পাৰিম নেকি পিছে যেতিয়া ক্লাছ ওপৰলৈ গ'লোঁ তেতিয়া দেখিলোঁ নহয় ডাক্তৰ হোৱাৰ সপোন মোৰ পূৰণ নহ'ব কাৰণ যিখিনি লাগে সেইখিনি মোৰ দুৰ্বলতা সেইখিনি মই দুৰ্বল আছিলোঁ ছায়েন্সত মই দুৰ্বল অংকত দুৰ্বল গতিকে সেইখিনি নহ'ব বুলি তেতিয়াই গম পালোঁ গতিকে তাৰপিছত যিখিনি মই মোৰ সাধ্যৰে যিখিনি পাৰি মই সেইখিনিত আগবাঢ়িলোঁ আৰু এইটো নহয় যে সেই শব্দটো মই ব্যৱহাৰ এইকাৰণে নহয় সেইটো হেৰি নহয় মই মিডিয়াকাৰ ষ্টুডেণ্টে আছিলোঁ কিন্তু যিখিনি কৰিছিলোঁ যিখিনি পাৰিছিলোঁ সেইখিনি অতি আন্তৰিকতাৰে মনোযোগেৰে কৰিছিলোঁ আৰু মনোযোগেৰে কৰাৰ কাৰণে মোৰ শিক্ষাগুৰুসকলো মোৰ অতি শ্ৰদ্ধাৰ আছিল তেখেতসকলেও সেইটো সময়ত সাংঘাতিকভাৱে ছাপোৰ্ট কৰিছে তেখেতসকল খুব বেছি মৰম পাইছিলোঁ আমি সেইটো সময়ত আৰু সেইসকল নমস্য যিসকল শিক্ষাগুৰু চিৰদিন সেইসকল নমস্য হৈ থাকিব তেওঁলোকে প্ৰতিটো ক্ষেত্ৰতে সহায় কৰিছিলে যদি কিবা অসুবিধা পাইছিলোঁ কাৰণ মই কৈছোঁৱে যে এনেকুৱা ধৰণৰ নাছিলোঁ যে সাংঘাতিক ব্ৰিলিয়েণ্ট নহয় কিন্তু যিখিনি চেষ্টা কৰিছিলোঁ তেখেতসকলে সম্পূৰ্ণ সহযোগ কৰিছিলে মোৰ আজিও সেইবোৰ হয়তো বহুত দীঘলীয়া হ'ব সেইবোৰ নকওঁ আৰু কিন্তু সেই অভিজ্ঞতাও কিন্তু মোৰ খুব জীৱনৰ একাডেমিক লাইফত আপোনালোকৰ দিনৰ পৰা আৰম্ভ কৰি আমাৰ দিনলৈকে অনুভৱ কৰোঁ কেতিয়াবা যদি পঢ়া শুনাবিলাকত অকণমান ল'ৰা ছোৱালীবিলাকৰ ধাউতিটো দেখে বা ভাল ৰিজাল্ট হয় তেতিয়াহ'লে শিক্ষকসকলে নিজেই ঘৰলৈ আহি খবৰ লৈ কিবা এটা শিকাই থৈ যায় নিশ্চয় সেই পৰিৱেশটো আছিলে আমাৰ দিনলৈকে আছিলে মই মানে সেইটো মানে জীৱনত কিছুমান এনেকুৱা মানে মোৰ শিক্ষা জীৱনতে হওক একাডেমিক লাইফতে হওক কিছু এনেকুৱা অভিজ্ঞতা হৈছে যিবোৰৰ কাৰণে সঁচাকৈ মোৰ সেই শিক্ষাগুৰুসকলৰ মানে তেখেতসকলৰ শ্ৰদ্ধাত মোৰ সঁচাকৈ মোৰ দুখ খাই যায় যিখিনি আমাক আৰু তেখেতসকল সদায় হৃদয়ত থাকিব তেওঁলোকৰ কাৰণে আপুনি এইখিনি ঠাই লৈছে বুলি ক'ব বিচাৰিছে হয় এতিয়া সেই দুইটা বিষয় একেলগে অভিনয়টো আপোনাৰ প্ৰাণত আছে সেইবাবে আজি আপুনি কোৱাৰ দৰে আপুনি কৈছে অকণমান বয়স হৈছে কিন্তু ক'ৰবাত বয়স হ'লেও বয়সে আপোনাক
সেই আচুৰটো দিব পৰা নাই, প্ৰভাৱ এইটো বৰ পেলাব ভাল পৰা কথা নাই। ক'লা দেই। কাৰণ সহযাত্ৰীসকলক জনাওঁ, বাইদেউ আজি জখলাবন্ধাত ঘৰখন আছে, ঘৰ এখন বান্ধিছে, তাতো গুৱাহাটীতো আছে। বাইদেউ জখলাবন্ধাৰ পৰা আহিছে, কালিয়ে যোৱা, কিন্তু আজি আহিছে অনুষ্ঠানটোৰ বাবে। বাইদেউক মই বহুত বেছি কৈ উশাহ পাবলৈ দিয়া নাই, উশাহ ল'বলৈ দিয়া নাই মানুহগৰাকী। আজি 4টা বজাৰ দিনত আহি সেই 1 ঘণ্টাতে দৌৰা দৌৰিকৈ কিবা অকণমান খাই বাইদেউ যে আহিছে, সেইটো আচলতে এই প্ৰীতিটোৰ কাৰণে, এই গোটেই বিষয়টোৰ প্ৰতি থকা প্ৰীতিটোৰ কাৰণেহে সম্ভৱ হৈছে। ভালপোৱা বিষয় এটাত কষ্ট অনুভৱ নকৰে, দেহাই কেতিয়াবা কৰিব পাৰে অকণমান, কিন্তু মনটো যে তাতেই আছে, আৰু মন সদায় য়াং হৈ থাকে মানুহৰ। নিশ্চয় নিশ্চয়, একদম সঁচা কথা কৈছা তুমি। মনটো সদায় সেইখিনি। আৰু আহিছেও আপুনি সহযাত্ৰীসকলৰ বাবে, তেওঁলোকেও বিচাৰি থাকে, গতিকে বহুদিনলৈ বিচাৰি থাকক। কামৰ মাজেৰে আপুনি মলয়া বাইদেউগৰাকীয়ে হৈ থাকক। তোমালোকৰ মৰম শুভেচ্ছাৰে সঁচাকৈ সাহস, সেইটো আমাৰ একদম হয়। আৰু এইখিনি খুব প্ৰয়োজন, আপোনালোকে যিখিনি দি থৈ গৈছে, আমি সেইখিনিক সময়ে সময়ে আমি সেইখিনি ৰোমন্থন কৰিবও লাগিব, বিচাৰিবও লাগিব। কাৰণ আপোনালোক সমাজৰ একোগৰাকী গুৰুত্বপূৰ্ণ ব্যক্তি। গুৰুত্বপূৰ্ণ বুলি ক'লে সমাজখনলৈ আপোনালোকে কিখিনি দি থৈ গৈছে, নতুনকৈ কোৱাৰ প্ৰয়োজন নাই। তথাপিও সেই ব্যক্তিসকলে গোটেই সংস্কৃতিৰ পথাৰখনেই হওক বা গোটেই অসমৰ বিভিন্ন দিশবিলাকক উজ্বলাই তোলাৰ এটা নাম ল'বলৈ গ'লে সেই শাৰীত আপোনাৰ নামটো এটা। গতিকে কিয় নিবিচাৰিম, তাত এটা কুৱেশ্যন মাৰ্ক কেতিয়াও হ'ব নোৱাৰে বাইদেউ। সেয়া এতিয়া মই অকণমান জানিব বিচাৰিম, পঢ়া শুনাৰ কথাখিনি যিহেতু আহিলেই, অভিনয় ইমান ভাল পায়, সেইখিনি বস্তু একদম আপোন প্ৰেৰণা আছিলে নে ঘৰখনত সেই পৰিৱেশটো আছিলে? ঠিক ঘৰখনত পৰিৱেশ আছে, পৰিয়ালৰ দুই একে কোনোবাই গান গাইছিলে, হয়তো মোৰ মাৰ ফালৰ, দেউতাৰ ফালৰ কোনোবাই কিবা এটা কাৰোবাৰ চবৰে আগ্ৰহ থাকে কেতিয়াবা। কিন্তু এইটো নহয় যে মই সম্পূৰ্ণভাৱে গোটেই পৰিয়ালে মোক ক্ষেত্ৰত আগবঢ়াই দিছে। কেতিয়াবা কিছুমান ক্ষেত্ৰত হয় কি, পৰিস্থিতিৰ কাৰণেও, পৰিৱেশৰ কাৰণে বিশেষকৈ আমি কেতিয়াবা কিছুমান কাম এনেধৰণে কৰোঁ যিটোৱে হয়তো সেই সময়টোত মই ভবা নাই যে এইটো মোৰ এটা বিশেষ এটা মোৰ এখন ক্ষেত্ৰ হ'ব, সেই সময়টোক মই ভবা নাছিলোঁ। কিন্তু পিছৰ সময়ছোৱাত দেখিলোঁ যে মই দেখোন পাৰিছোঁ, কৰিছোঁ, ৰাইজে দেখোন মোক বিচাৰিছে, ভাল লাগিছে। তেতিয়া নিজে নিজে সেই বস্তুটো মোৰ মাজলৈ আহিছে। হয়তো তুমি বুজি পাইছা কথাটো, যে অভিনয় এনেকুৱা নহয় যে মই একেবাৰে সৰুৰে পৰা কৰি আছোঁ, কিবা তেনেকৈ আগবাঢ়ি আছোঁ, তেনেকুৱা নহয়। এধাপকৈ ঠিকেই কৈছা। স্কুলত ধৰা কৰিলোঁ, এখন ফূৰ্তিতে কৰিলোঁ কিবা এখন, সেইখনত কিবা হ'ব বুলি মই কেতিয়াও ভবা নাই। তাৰপিছতে কলেজলৈ আহিলোঁ, কলেজত এতিয়া তাতো সেই একেই, আজি সমনীয়াৰ লগত, লগৰ লগত, কাৰোবাক আমি যেনেকৈ চবৰ লগতে ক'ৰবাত ফূৰ্তি কৰোঁ, আনন্দ কৰোঁ, এটা বেটছে নাটক কৰিবলৈ লৈ ক'ৰবাত অকণমান ওলাব পাৰিলেও ভাল লাগে দিয়াচোন। কোনোবাই কোৰাছ গাইছে, তাৰ মাজতে যদি থিয় হ'ব পাৰোঁ, সেইটোও ভাল লাগে। এতিয়া ঠিক তেনেকুৱাই কথাটো আছিল। মন এটা আছিলে, মানে সিহঁতি নাটক কৰিব, এটা বেলেগ বিষয়, মেজৰত এতিয়া ল'ৰা ছোৱালীবিলাক থাকে, তেওঁলোকে কৰিব। তাৰপিছতে মোৰ তাত বৰ স্থান নাই, মই বেলেগ এটা ডিপাৰ্টমেণ্ট। তথাপিও বন্ধুৰ লগত সদায় একেলগে থাকোঁ। বন্ধুক ক'লে মোকো দে না কিবা এটা কৰোঁ তহঁতৰ লগতে। সিহঁতি ক'লে বোলে কি, তাহাঁতি ক'ব বেয়া পাইছে যে সেইটো ফিলচফি গ্ৰুপ, মোৰতো এডুকেশ্যন গ্ৰুপ। গতিকে তথাপিও সিহঁতি থাকিলে, ছোৱালী কম হ'ল। মানে সেইটো সন্দিকৈ কলেজৰ কথা কৈছে নেকি? সন্দিকৈ কলেজৰ কথা। তেতিয়া গ্ৰুপটোত মানে ছোৱালী কম হ'ল, কৰা ছোৱালী আৰু নোলাল। তেতিয়া উপায় নাপায়, তেতিয়া মোক ক'লে তই যে কৰিম বুলি কৈছিলি, কৰিবি নেকি? একে জাপে উঠিলোঁ কৰিম বুলি। তাৰপিছত সেই এটা মানে টাৰ্ণিং পইণ্ট বুলিও ক'ব পাৰা, যোগ হৈছে। তাতে যেতিয়া কৰিলোঁ, যিগৰাকী ব্যক্তিয়ে তেখেতৰো নাম ক'বই লাগিব, বুধিন শৰ্মা, তেখেত উজান বজাৰ আছিলে, তেখেত নাই এতিয়া। তেখেতে আমাক অকণমান দেখুৱাই দিছিলে নাটকখন। মোৰ আকৌ মাতটো সেয়ে তোমাক ক'লোঁ, কোনোবাই যদি এপ্ৰিচিয়েট কৰে, কোনোবাই যদি ভাল পায়, তেনেকৈও ক্ষেত্ৰখন বাঢ়ে। তেখেতে ক'লে তুমি আগতে নাটক কৰিছা নেকি? মই কৈছোঁ নাই কৰা, মই নাটক আগতে স্কুলত কৰিছিলোঁ। আৰু কৈছে তুমি, তেখেতে কাৰো মন বেয়া নলগোৱা, কাকো মানে বেয়া পাবলৈ দিয়া নাই। মোক মূল চৰিত্ৰটোলৈ তেখেতে লৈ আহিলে যে তোমালোকৰ নাটকখন ভাল হ'ব লাগিব, প্ৰাইজ পাব লাগিব, চবেই বুজি পালে।
সেই হয়তো টাৰ্ণিং পইণ্ট তাতে মই বেষ্ট এক্ট্ৰেছ পালোঁ দুবাৰ পালোঁ তেনেকৈ বাঢ়ি গ'ল আৰু গোটেই কথাটো সেইটোৱে মই কৈছোঁ তেতিয়া মা দেউতায়ো এনেকুৱা নহয় যে তেওঁলোকে মোক বাধা দিছে নকৰিবি নাটক কৰিব নালাগে নহয় কেতিয়াও নাই দিয়া ভালেই পাইছে কৈছোঁ বুজিছোঁ সেইটো এটা এক ধৰণৰ মই ভাবোঁ প্ৰেৰণা বা সহযোগিতা ঘৰখনৰ একদম হয়নে আৰু এটা কথা বাইদেউ আপোনাৰতো 4টামান দশকেই হ'ল এইখন জগতত নহয় জানো কিন্তু আপুনি চাগে আনুষ্ঠানিক মানে এইটো ক'ব বিচাৰিছোঁ বিয়াৰ পিছৰ পৰাহে আপোনাৰ চাগে গোটেই কামখিনি মই শুদ্ধ হৈছোঁ নাই নাজানো তেনেকুৱা জানো ঠিকে আছে তেতিয়াহ'লে অকণমান আপোনাৰ বিয়া অকণমান খুব কম বয়সত হৈছিল নেকি বিয়াৰ পিছত আপুনি বহুত কাম কৰিছে নহয় আইচেংফা তোমালোক এতিয়াৰ প্ৰজন্মৰ সৰু সৰু তোমালোক বহুত সৰু গতিকে এতিয়াৰ প্ৰজন্মই হয়তো আগৰখিনি তেওঁলোকে দেখা নাই সেইটো স্বাভাৱিক কথা এটা তেওঁলোকে আগৰখিনি দেখা নাই বা আগৰখিনি পোৱা নাই বা ছবি কৰাৰ পৰা হয়তো তুমি গম পাইছা তোমাৰকে আকৌ পিছৰ সকলে কিন্তু সেইটোও গম নাপাব এইটো একদম স্বাভাৱিক কথা এটা তেওঁলোকে হয়তো সেইখিনিও পোৱা নাই এতিয়া যিবোৰ কৰিছে সেইটো হয়তো তেওঁলোক অকণমান চিনাকি হৈছে এতিয়াৰ যিখিনি মোক কেতিয়াবা যদি দেখিছে কিন্তু আগৰখিনি হয়তো তেওঁলোকে দেখা নাই বা কোনোবাই চাইছে তাৰ মাজতো ব্যতিক্ৰম আছে মই কোৱা নাই যে সকলোৱে চোৱা নাই চাইছে বহুতেই চাইছে কিন্তু এতিয়া নাটকৰ যিখন মোৰ ক্ষেত্ৰ আছিলে এটা সময়ত সেই সময়ত মই ছবিটো মই বহুত দেৰিকৈ আহিছোঁ ছবিলৈ মোৰ বিয়াৰ পিছত বহুত সময় হৈ গ'ল তেতিয়া কিন্তু আগৰ যিখিনি মই নাটকত অভিনয় কৰিলোঁ ৰেডিঅ'ৰ নাটকত অভিনয় কৰিলোঁ অল ইণ্ডিয়া ৰেডিঅ'ত সেই সময়খিনি মোৰ কাৰণে খুব গুৰুত্বপূৰ্ণ মোৰ কাৰণে কাৰণ তোমালোকে হয়তো সেইখিনি নাই দেখা নাই পোৱা সেইখিনি আজি নতুনকৈ আকৌ জানোচোন বাইদেউ সেইখিনি আপোনাৰ অভিজ্ঞতা ঠিকে আছে তুমি তোমাৰ মাজেৰে হয়তো নতুন প্ৰজন্ম সেইখিনি গম পাব যেতিয়া নাটক কৰিলোঁ কলেজ কাৰণ কিয় জানা নাইচেম্পা মই খুব এই ক্ষেত্ৰত সৌভাগ্যৱান বুলি ক'ব লাগিব যে মই খুব ভাল কেইখনমান নাটক আৰু লগতে খুব যিসকল এই ক্ষেত্ৰখনৰ বৰেণ্য ব্যক্তি অভিজ্ঞ ব্যক্তি তেওঁলোকৰ লগত মই কাম কৰিবলৈ সুযোগ পালোঁ আমাৰ সময়ৰ সেই সময়ত আৰু সেইসকলৰ পৰা ইমান শিকিলোঁ সেইখিনিয়ে মোৰ সম্পদ সেইখিনি মোৰ সম্পদ হ'ল আৰু সেই সম্পদ লৈয়ে পিছৰ মোৰ জীৱনটো আগবাঢ়িল এতিয়া যেতিয়া তেওঁলোকৰ লগত কাম কৰিছিলোঁ ধৰা শম্ভু গুপ্তা গিৰীশ চৌধুৰী তাৰপিছতে অৰূপ চক্ৰৱৰ্তী সত্যপ্ৰসাদ বৰুৱা এইসকল যিসকল ডয়েন আৰু যিমান আমাৰ এইখন পৃথিৱীৰ আটাইতকৈ মুধা পোতা তেখেতসকল গতিকে তেখেতসকলৰ লগত মই যেতিয়া কাম কৰিছিলোঁ আৰু ময়ো বোধহয় সেইখিনি মোক জনায়ো তোমালোকক ভাল লাগিব সেইসকলৰ লগত কাম কৰিবলৈ পোৱাটো এটা সৌভাগ্যৰ কথা ইমানখিনি আৰু ৰেডিঅ'ৰ কথাটো থাকিলে মহেন্দ্ৰ বৰঠাকুৰ দুৰ্গেশ্বৰ বৰঠাকুৰ সেইসকলৰ কথাটো মই কোৱাই ভৱেন্দ্ৰনাথ শইকীয়া ছাৰ বাৰু মই ছবিলৈ কৰিলোঁ কিন্তু আগৰ যিসকলক মই বিশেষকৈ মঞ্চখনত পালোঁ সেইসকলৰ পৰা মই বহুত শিকিলোঁ আৰু মঞ্চৰ অভিনয়ৰ বিষয়ে মই যিমানখিনি আহৰণ কৰিব পাৰোঁ সেইসকলৰ পৰাই পাইছিলোঁ গতিকে সেইখিনি এগৰাকী শিল্পীৰ কাৰণে খুব যিকোনো অভিনয় শিল্পীৰ কাৰণে খুব ডাঙৰ প্ৰয়োজন বুলি মই ভাবোঁ আৰু সেইকাৰণে তোমাৰ মাধ্যমেৰে আজি এই অনুষ্ঠানটোৰ মাধ্যমেৰে ক'বলৈ পাই ভাল লাগিছে মোৰ আৰু যথেষ্ট বহু বছৰ আগৰ কথা তাৰপিছত সেই ক্ষেত্ৰখনৰ পৰা মই ছবি জগতলৈ অহা নাছিলোঁ বহুত দেৰি তাৰপিছত মোৰ বিয়া হ'ল সেইকাৰণে মোৰ প্ৰশ্নটো উদয় হ'ল আপুনি 4টা দশকে ৰাজত্ব কৰি আছে অভিনয়ৰ পৃথিৱীখনত অথচ আপোনাৰ কামখিনি আমি বিয়াৰ পিছৰখিনি বেছিকৈ আমি জানো সেইকাৰণে মই কৈছোঁ তোমালোকৰ জেনেৰেশ্যনটোৱে হয়তো সেইখিনি পোৱা নাই দেখা তাৰপিছত ছবিলৈ আহিলোঁ তাৰপিছতো কিছু অৰুণ শৰ্মা দাদাৰ নাটক কৰিলোঁ সেইবিলাক যিখিনি নাটক কৰিছিলোঁ নহয় সঁচাকৈ ইমান উল্লেখযোগ্য কিছুমান নাটক লভিতা ধৰা তাৰপিছতে
উপেক্ষিতা মল্লিকা সেইবোৰ নাটকৰ হেৰি মই তোমাক মানে এতিয়া মোৰ হয়তো আপুনি আবেগিকো হৈছে চাগে দেই কৰিব নোৱাৰিম চাগে কেতিয়াবা কিবা সংলাপ মনত আছে নেকি বাৰু হয়তো হঠাৎ মনলৈ নাহে আছে মই লবিতাৰ সংলাপটো মই এটা কমন এইকাৰণে কওঁ লবিতাৰ সংলাপটো কওঁ আমি যেতিয়া ৰেডিঅ'ত আমি চেতনা বাইদেউ মই আমি এনেকৈ অডিশ্যন দিবলৈ গৈছিলোঁ ৰেডিঅ'ত তাৰপিছতে যিখন আমাক কাগজ দিয়ে আৰু তাতে কথাবিলাকতো জানাই তাতে মানে এই লবিতা নাটকৰ এটা সংলাপ আছে সেইটো তাৰমানে আমি পৰীক্ষা দিব লাগিব সেইটো আমি ক'ব লাগে তাৰপিছত আৰু যেনে চেতনা বাইদেউৰ খুব মোৰ বন্ধুত্ব সুলভ চেতনা বাইদেউক মই আচলতে নাম কাঢ়ি তই বুলিয়ে কওঁ যদিও তেখেত মই বাইদেউ বুলি কৈছে কিন্তু মোৰ লগত খুব ঘৰুৱা এটা আন্তৰিকতা তাৰপিছতে মোৰ সেই সংলাপটো দেখি চেতনা বাইদেৱে মোক কৈছে পৰীক্ষা দিম অলপ পিছত মোক কৈছে বা মিণ্টি তোৰ কমন পৰিছে মই কৰা নাটক গতিকে মোৰ কমন পৰিছে তাৰমানে পৰীক্ষাত যেনেকৈ কমন পৰে পঢ়ি অহা হেৰিটো পৰি যায় মোৰো কমন পৰিল তাৰমানে মই কৈছোঁ মোৰ কমন পৰিছে মই তোক শিকাই দিম তেতিয়া প্ৰতিযোগিতাবোৰ চাওক ইজনে সিজনক হাতে ধৰি আপুনি এইটো নহয় যে মই পাৰিছোঁ তোক মই নিশিকাওঁ এইটো মন নাই তাৰপিছত মই সেইখিনি সংলাপটো অকণমান আচ্ছা মই সেইটো নোকোৱা জেগা নাই চবতে সেইটোকে কওঁ আৰু মনত সেইটোৱে আছে সেইকাৰণে বেছি আখৰাটো হৈ গৈ আছে ন বাইদেউ সেইটো যলৈকে যাওঁ সেইটোৱে কওকচোন এতিয়া মই বেছি চিঞৰ বাখৰ নকৰোঁ আপুনি অলপ গ্ৰীণ টি খাই লওক নেকি গলাটো অলপ ভাল কৰি লওঁ ন মানে সেইটো মোৰ সৌভাগ্য হ'ব যে মলয়া বাইদেউক মই সন্মুখতে আমাৰ আসনখনত বহুৱাই লৈ পেলাই এটা সংলাপ শুনিব পাওঁ সেই সংলাপটো জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ লবিতা নাটকখনে আছিলে আৰু খুব সেইটো সংলাপ খুব শক্তিশালী সংলাপ আৰু যিটো এটা আহ্বান আচলতে ডেকা শক্তিৰ বাবে এটা আহ্বান বুলিয়ে কোৱা হয় আৰু সেই সংলাপটো কৰিও তুমি ভিতৰৰ পৰা সাংঘাতিক এটা শক্তি এটা পোৱা যায় সাংঘাতিক শক্তি পোৱা যায় আৰু মই যেতিয়া মঞ্চত কৰিছিলোঁ তেতিয়া মঞ্চত কৰোঁতেও ভাবিব নোৱাৰা এটা পৰিৱেশ যিটো হৈছিলে তাৰমানে সেইটো পৰিৱেশ মই সেই প্ৰশ্নলৈ আহিম মঞ্চ আৰু এতিয়াৰ আপোনাৰ অনুভৱ সেই সকলোবোৰ সাঙুৰি আমি কথাবোৰ পাতিয়ে যাম খালি সেই আৰু এটা সংলাপ নুশুনিলে আধৰুৱা হ'ব গলাটো ঠিক কৰি লৈছোঁ সৰুকৈ কওঁ চিঞৰ-বাখৰ নকৰোঁ আজি ডেকা ল'ৰা আজিৰ যুগত উপজিছা বুলিয়েনে শুনা যি ডেকাৰ অন্তৰত বিপ্লৱৰ জুই জ্বলা নাই যাৰ ৰজাৰ অন্যায় আইনৰ অন্যায় সমাজৰ অন্যায়ৰ বিৰুদ্ধে থিয় হ'বলৈ মনত বল নাই বুকুত শকতি নাই সি আজি ডেকা হ'ব নোৱাৰে এটা হাত চাপৰি এই অভিনয়বিলাকত ইমান শক্তি থাকে বা আপোনাৰ যদি সেই সংলাপবিলাক ইমান আবেদন থকা নহয় জানো আমি কৈ যাওঁতে অনুভৱ কৰি যাওঁতে আমি আবেগিক হৈ চকুৰ পানী লৈ পিনে এই হৃদয়ৰ পৰা এই হৃদয়ত চুই যায় সেয়াই অভিনয় আচ্ছা এই যে অনুভৱটো কেনেকৈ হয় কিছুমান শব্দৰ কিছুমান কথাৰ যি কথাই আপুনি অনুভৱ নকৰিলে আপুনি আনলৈ দিব নোৱাৰিব কিন্তু সেই অনুভৱটো অভিনয় কৰাৰ আগতে আখৰাটো কেনেকৈ কৰে নিজৰ মাজতে মই ভাবোঁ প্ৰথমতে মোৰ আজিও সেইটো মোৰ এটা ভিতৰৰ এটা মোৰ এটা দিশ এটা যিটো দিশ মই যেতিয়াই কিবা এটা চৰিত্ৰৰ কথা ভাবোঁ কোনোবাই কিবা কাৰোবাৰ যেতিয়া অফাৰ পাওঁ বা চিত্ৰনাট্য দিয়ে প্ৰথম কথা মই চৰিত্ৰ স্ক্ৰিপ্টখনৰ কথা আহিলেই গল্প কাহিনী সেইবোৰ থাকিবই বাৰু যেতিয়া মই যিটো চৰিত্ৰ কৰিম সেই চৰিত্ৰটোৰ মই থুলমূল এখন ছবি আঁকিবলৈ চেষ্টা কৰোঁ চকুৰ আগত সেই চৰিত্ৰটো ছাপ'জ মই অগ্নিস্নানৰ মই এক্সাম্পল এটা কৈছোঁ অগ্নিস্নানত যেতিয়া ভৱেন্দ্ৰনাথ শইকীয়া ছাৰে মোক অগ্নিস্নানৰ প্ৰথম ছবি এতিয়া যেতিয়া অগ্নিস্নানৰ এইটোতো ছবি পঢ়িছে প্ৰান্তিকৰ পাতত ছবি পঢ়িছে গতিকে সেই অগ্নিস্নানৰ যেতিয়া অন্তৰীপখনটো পৰিছে
সেই সময়টো পিছৰ চোৱাত মই যে ছবি এখন সেইটো চৰিত্ৰ কৰিব পাৰি মই কেতিয়াও ভবা নাই যেতিয়া আমি পঢ়ি আছিলোঁ উপন্যাসখন পঢ়িছিলোঁ তেতিয়া অট'মেটিকেলি এই মেনকাৰ এখন ছবি মোৰ মনলৈ আহি গৈছিলে আৰু ছাৰে যেতিয়া ক'লে মোক মেনকাৰ চৰিত্ৰটোৰ কথা মোক স্ক্ৰিপ্টখন নহয় স্ক্ৰিপ্টটো আমি প্ৰথমতে পঢ়া নাই মোক উপন্যাসখন আকৌ পঢ়িবলৈ ক'লে ছাৰে মোক একদম পকা বন্ধা কৰি দি দিলে দি পেলাই ক'লে মই পঢ়িছোঁ অলৰেডি আকৌ দুবাৰমান পঢ়িবলৈ ক'লে সেইখন মই পূৰা পঢ়িলোঁ পঢ়াৰ পিছত আকৌ সেই স্ক্ৰিপ্টখন যেতিয়া কৈছে ছাৰে যেতিয়া মোক চৰিত্ৰটোৰ বৰ্ণনাটো কৰিছে এগৰাকী মূৰ দাঙি পিঠি পোন কৰি থকা এগৰাকী নাৰী মই মাজতে এটা কথা শুনো প্ৰশ্নটো পিছলৈ আছিলে মোৰ প্ৰশ্নটো যিহেতু আছিলেই মই মেনকাক লৈ মই সেই প্ৰশ্নটো একেবাৰে এই চেগতে উত্থাপন কৰোঁ নিশ্চয় মেনকা এগৰাকী দেখাই শুনাই খুব ধুনীয়া এগৰাকী নাৰী আৰু খুব জেদি আৰু খুব এগৰাকী কি বুলি কয় ইণ্ডিপেণ্ডেণ্ট তেনেকুৱা এগৰাকী নাৰী সেই নাৰীগৰাকীৰ জীৱনলৈ তেওঁৰ যেতিয়া স্বামীয়ে আকৌ এখন বিয়া পাতিলে তেতিয়া আপুনি সেই অনুভৱটো নিশ্চয় আপুনি সেইখিনিও ক'বলৈ গৈ আছিলে সেই অনুভৱটো কেনেকুৱা হৈছিলে সেই চৰিত্ৰটোত দ্বন্দ্বটো কেনেকুৱা হৈছিলে অথচ স্বামীয়ে সেই সময়তে সেয়া কৰিছে অথচ আপুনি আকৌ জীৱনটো নিয়াবই লাগিব সেই গোটেই অনুভূতিটো আপুনি চৰিত্ৰটোলৈ কেনেকৈ জীয়াইছিলে আৰু কেনেকৈ কৰি লৈ গৈছিলে গোটেইখিনি এতিয়া তুমি চৰিত্ৰৰ কথাই ক'লা যেতিয়া মই আৰম্ভটোৱেই কৰিছিলোঁ আচলতে যে সেই চৰিত্ৰটো ছাৰে মোক কৈছিলে যে এগৰাকী পিঠি পোন কৰি থকা মূৰ দাঙি মানে থকা এগৰাকী নাৰী অথচ তেওঁৰ কথাই বতৰা সেই অমায়িকতা তেওঁৰ আচৰণত অমায়িকতা গোটেইখিনি তেওঁ সেই যিখিনি কেৰেক্টাৰিষ্টিক্স তেওঁ থাকিব লাগে গোটেইখিনি আছিল কিন্তু তেওঁ তুমি যিটো জেদি কৈছা যে তেওঁ নিজৰ নিজৰ ওপৰত তেওঁ সদায় অটল হৈ থাকে নিজৰ যিটো সিদ্ধান্ত লয় গতিকে তেনেকুৱা এগৰাকী নাৰী ছাৰে মোক যেতিয়া কৈছিলে মই নিজকে শাৰীৰিক মানসিকভাৱে প্ৰস্তুত কৰিছিলোঁ সেই চৰিত্ৰটোৰ কাৰণে আৰু মোৰ আজিও মনত আছে যেতিয়া কেমেৰাটো চলি থাকে মোৰ অকণমান এটা টেণ্ডেঞ্চি আছে এইটো অকণমান এতিয়াতো আৰু লাহে লাহে আৰু বয়সৰ লগে লগে আৰু পৰিছে তেতিয়াও মোৰ অকণমান এটা আছিলে টেণ্ডেঞ্চি মই মাজে মাজে নিজে নিজে এনেকুৱা হওঁ আৰু যিয়ে হওক অকণমান এনেকুৱা লুজ আৰু লুজ হৈ থকা তেনেকুৱা এটা মোৰ টেণ্ডেঞ্চি আছে ছাৰে কিন্তু মোক কেমেৰাটোৰ পিছফালৰ পৰা সদায় নিদিয়ে ছাৰে সদায় মানে অকণমান এটা ইংগিত এটা দিয়ে যিটো ইংগিত মই বুজি পাওঁ বুজিছোঁ সেইটো তাৰপিছত মই যেতিয়া মোৰ সংলাপ কওঁ ছাৰে মোক কেমেৰাটো কাষৰ পৰা এনেকৈ দিয়ে মাজে মাজে এইটোৰ কথা হৈছে কি মই যেতিয়া সংলাপ কওঁ সেই সংলাপ মোৰ যদি ওঠখন বেছিকৈও মেল খায় সেই সংলাপটোত ক'ৰবাত বাধা হ'ব পাৰে চৰিত্ৰটোত বাধা সৃষ্টি কৰিব পাৰে সেই চৰিত্ৰটো যিটো তেখেতৰ যিটো তেওঁ চৰিত্ৰ অংকন কৰিছে সেইটোত ক'ৰবাত বাধা হ'ব কি অনুভৱী পৰিচালক সেইকাৰণে মই ক'লেও আজি তহঁতি মন কৰিছ ইয়াত ডিৰেক্টৰ কেইটামান বহি আছে মই তহঁতকো কৈছোঁ অনুভৱবোৰ চা কেমেৰাত সেইটো ডিৰেকশ্যন এই কেমেৰাটোৰ পৰা চাই আছে মোৰ ছাৰৰ হেৰিটো মানে মনত পৰি যায় ছাৰৰ সেই ৰূপটো ছাৰে কেমেৰাটো চাই কাষৰ পৰা এনেকৈ দিয়ে তাৰমানে মোৰ যদি ওঠখনো বেছিকৈ মেল খায় সেই চৰিত্ৰটোত ক'ৰবাত বিজুতি ঘটিব পাৰে বাধা হ'ব পাৰে সেই চৰিত্ৰটো প্ৰকৃত যিটো চৰিত্ৰ ছাৰে অংকন কৰিছে তাত ক'ৰবাত হিন্দেৰি ঘটিব পাৰে সেইকাৰণে সেইটো কৰিছিলে ভৱেন্দ্ৰনাথ শইকীয়াৰ বিষয়ে ছাৰৰ বিষয়ে আৰু অকণমান কওক না আচ্ছা আৰু অকণমান তোমাকক কওঁ সেইখিনি মই খুব সাৱধান আছিলোঁ সেইবোৰ ক্ষেত্ৰত আৰু মই বাকীখিনি ছাৰে কোৱা মতে মই নৰ্মেলি কৰি গৈছিলোঁ যিখিনি ছাৰে বিচাৰিছিলে আৰু এটা কথা কওঁ যিটো হয়তো নতুন প্ৰজন্মৰ কাৰণেও খুব প্ৰয়োজন আজিকালি এতিয়া ময়ো অনুভৱ কৰোঁ মোৰ মাজতো খুব ভুল হয় কথা কওঁতে ধৰা আমি প্ৰনাউন্সিয়েশ্যন হ'লে বা যিয়ে হওক আমাৰ আজিকালি ভুল হৈ যায় উচ্চাৰণবিলাকত ভুল হয় আৰু এই ক্ষেত্ৰত আমিও সাৱধান নোহোৱা হ'লোঁ এটা সময়ত কিন্তু মই খুব সাৱধান হ'বলৈ ছাৰে যেতিয়া মই এই মেনকা যেতিয়া ডাবিঙত গৈছিলোঁ ডাবিং হেৰি কৰিছিলোঁ তেতিয়া
ছাৰে মোক কেতিয়াবা ধৰা আমি যাম জলিল দুটা বেলেগ জ হ'ল না যাম এটা অন্তস্থ জ এটা বৰ্গীয় জ বৰ্গীয় আচ্ছা এই দুয়োটা জ জানো একে উচ্চাৰণ হয় একেবাৰে নহয় নহয় সেই কথাবিলাকতো মই দাবিগত সাৱধান হ'ব লাগিছে যাম 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 এই কথাবিলাক এতিয়া মই দুটা তোমাক সেই এইটো এক্সাম্পল এটা দিলোঁ আৰু হেৰিৰো ক'লোঁ যে মই সেই সময়টো দাবিঙত সাংঘাতিকভাৱে সাৱধান হৈছিলোঁ ছাৰে ভুললৈ লাগিলে যাম মলে যাম যাম নহয় তাতেই সেই কোমলতাটো ক'ৰবাত যদি আবেদন এটা দিয়া আমাৰ প্ৰয়োজন বোধ কৰোঁ সেই সংলাপকেইটিত সেই উচ্চাৰণত সেইবাবেই চাগে গান এটিও ভূপেন্দ্ৰৰ গানখিনিয়ে উচ্চাৰণ ভাল শুনিবাচোন ভূপেন্দ্ৰৰ উচ্চাৰণ গতিকে সেইবিলাকত আচলতে হয়তো মই সেইকাৰণেই কৈছোঁ যে আজিকালি আমাৰো ভুল হৈ যায় আমিও ভুলকৈ উচ্চাৰণ কৰিছোঁ কিন্তু সেইবিলাকত ভৱেন শইকীয়া ছাৰহঁত সাংঘাতিকভাৱে সচেতন সাংঘাতিক সাৱধান আছিল আপুনি বৰ সৌভাগ্যৱান বাইদেউ এক্সেক্টলি একদম সৌভাগ্যৱান আপুনি বাৰু সৌভাগ্যৱান সেইখিনি আমি দূৰৰ পৰাই আমি অনুভৱ কৰিছোঁ কিন্তু আপোনাক তেখেতৰ অনুভৱটো আপুনি কেতিয়াবা অনুমান কৰিব পাৰিছিলে নে তেখেতে আপোনাক লৈ কিমান সুখী আছিলে সেই অগ্নিক স্নানত কাম কৰাই তেখেতৰ এটা সৰু মই শুনা এক্সাম্পল এটা দিওঁ যদি মানে তেখেতৰ সুখটো মইতো নিজেতো সোধাৰ মানে ভাবিবই নোৱাৰোঁ বাৰু সেই ছাৰৰ ওচৰত গৈ সেইবোৰ কথাটো কেতিয়াও নিষ্ঠতা নকৰোঁ সেইখিনি কিন্তু যেতিয়া বোলে মই শুনিছিলোঁ দেই এইটো কথা যেতিয়া জ্যোতি চিত্ৰবনত সেই ছবিখন মানে কিবা এটা স্ক্ৰিনিং হৈ আছে হেৰিত মই নাই সেইটো সময়ত স্পটত মই নাই স্ক্ৰিনিং হৈ আছে ছাৰে কিবা হয়তো চাইছে নাজানো আৰু কি চাইছিলে তেতিয়া কিন্তু সেই জ্যোতি চিত্ৰবন কেতিয়াবা ভিজিটাৰ আহে নহয় যদি আমাৰ জ্যোতি চিত্ৰবন চাবলৈ আহে নহয় বহুত মানুহ আহে তেনেকুৱা কিবা মহিলা এগৰাকী আৰু বাচ্চা এনেকৈ কোনোবা হেনো আহিছিলে আহোঁতে সেই যেতিয়া চলি আছে দূৰত হেৰিটো স্ক্ৰিনিংটো চলি তেওঁলোকে দুৱাৰ মুখৰ পৰা এনেকৈ চাইছে আৰু কি চলি আছে তাৰপিছত যিগৰাকী মহিলা তেওঁ মানে হেৰিৰ বিষয়ে জানে অগ্নিস্থানৰ বিষয়ে বা হেৰিৰ বিষয়ে তেওঁ অকণমান জানে মানে ছবি সম্পৰ্কে কোৱা নাই সেই ষ্টৰিটো বা কাহিনী সম্পৰ্কে জানে যেতিয়া চাই আছে হেনো তেতিয়া মই ওলাইছিলোঁ তেখেতে কৈছে এয়া মেনকা নহয় এই মেনকা নহয় বুলি ক'লে ছাৰে বোলে ওচৰলৈ আহি মেনকা লাগিছে নহয় ছাৰৰ চাগে উৎসুকতাটো মানে আচ্ছা ছাৰৰ চাগে সেই এগৰাকী সাধাৰণ দৰ্শক বুলিয়ে কৈছোঁ দৰ্শক বুলিয়ে কৈছোঁ সাধাৰণ এগৰাকী মহিলা তেখেতে যে অবজাৰ্ভ কৰিছে এগৰাকী কি মেনকাই নেকি তাৰ মানে ক'ৰবাত মেনকাক মলয় গোস্বামী মেনকাক দেখিছে তেওঁ পাৰিছে সেইখিনি আপোনাৰ জৰিয়তে উলিয়াই আনিবলৈ ছাৰ বোলে বিৰাট এক্সাইটেড মই লাগিছে নহয় শুনিয়া কথা মই শুনিছিলোঁ আৰু শুনা মানে মই সত্য বুলিয়ে ভাবি লওঁ নিজে গতিকে তাৰ পিছতো আপুনি ইমান বৰেণ্য এগৰাকী আৰু পৰিচালক জাহ্নু বৰুৱাদেৱৰ তো গতিকে এই সান্নিধ্যবোৰে জীৱনত আপোনাক কিমান সমৃদ্ধ কৰিছে তাৰ পিছতে ভৱেন শইকীয়া ছাৰৰ পিছতে জাহ্নু বৰুৱাদেৱ মোৰ কিমান সৌভাগ্য মই সঁচাকৈ সৌভাগ্যৱান মই সঁচাকৈ সৌভাগ্যৱান মই এতিয়া আমাৰ তোমালোকক দেখি নতুন প্ৰজন্মখিনিকো মই সঁচাকৈ ভাবোঁ তেওঁলোকেও যদি সেইদৰে সুবিধা পায় নিজৰ প্ৰতিভা নিশ্চয় দেখুৱাবলৈ সুযোগ পাব সকলোৱে সেই সুবিধা পোৱা নাই আৰু মই তাৰপিছতে জাহ্নু বৰুৱাদেৱৰ ফিৰিঙতিখনত আকৌ এগৰাকী অতি সহজ সৰল শিক্ষয়িত্ৰী আৰু শিক্ষয়িত্ৰী এখন গাঁৱত গৈ সেইখনৰ কাৰণেও মই বহুত কষ্ট কৰিছোঁ বহুত দিন মই খালী ভৰিৰে মাটিৰ ৰাস্তাত খোজকাঢ়িছোঁ প্ৰায় 2 মাহমান যাতে মোৰ খোকোজা নাথাকক ভৰিটোত কোনো খোকোজা যে মই গাঁৱৰ ৰাস্তাত খোজ নাকাঢ়োঁ নিজকে মই আকৌ সম্পূৰ্ণৰূপে প্ৰস্তুত কৰিছিলোঁ সেই চৰিত্ৰটো আৰু জাহ্নু দাৰ লগতো কাম কৰাৰ যিটো মোৰ অভিজ্ঞতা তেখেতৰ সৈতে যিখিনি তেখেতে আমাৰ লগত যিখিনি আদান প্ৰদান কৰে আৰু জাহ্নু দাক দেখিছিলোঁ যে তেখেত যেতিয়ালৈকে ছেটিছফাই নহয় মানে যিটো আমি দিছোঁ তাত শ্বুটিং কৰিছোঁ শ্বট দিছোঁ তেতিয়া তেওঁ যেতিয়ালৈকে সন্তুষ্ট নহয় তেতিয়ালৈকে কিন্তু
কৰি থাকিব লাগিব এই নিদিয়ে সন্তুষ্ট সেইটো আমি ডেফিনেটলি পাৰিছিলোঁ কৰিব কিন্তু সেইখিনিলৈ তেওঁ মানে কম্প্ৰমাইজ নকৰিছিল কম্প্ৰমাইজ এইবোৰ লেজেণ্ডেৰী এইটো এনেকুৱা ফিগাৰ নহয় আমাৰ ভাবিব নোৱাৰা বাৰু বাইদেউ আপোনাৰ কি কাম তেওঁলোকৰ চকুত পৰিছিল যিটোৰ কাৰণে ভৱেন্দ্ৰনাথ শইকীয়া ছাৰে আপোনাক অগ্নিস্নানৰ বাবে অফাৰটো দিলে বা জানু বৰুৱা ছাৰে আপোনাক ফিৰিঙতিৰ বাবে সেইটো তেখেতসকলৰ দৃষ্টিভংগীৰে মইতো কোৱাটো উচিত নহ'ব হয়তো তেওঁলোকে কেনেকৈ ভাবিছিলে তেওঁলোকে হয়তো যিটো চৰিত্ৰ তেওঁলোকে সেই যিটো কাহিনী যিটো চৰিত্ৰ হয়তো তাৰ মাজত মোক ৰিলেট কৰিব পাৰিছিলে চাগে যে অগ্নিস্নানত মলয়া ঠিকেই হ'ব তেতিয়ালৈকে আপুনি কি কাম কৰিছিলে মানে অগ্নিস্নানৰ আগতে ছবি নাই কৰা তাৰ আগলৈকেতো মই ষ্টেজৰে আছিলোঁ ষ্টেজৰ কামেই কৰিছোঁ তেখেতসকলে মোৰ ষ্টেজত দেখিছে সেইটোৱে মই জানিব বিচাৰিলোঁ অগ্নিস্নান আপোনাৰ প্ৰথম ছবি গতিকে ষ্টেজত আপোনাক দেখিছে বা মোৰ অভিনয় চাইছে তেওঁলোকে অভিনয় হেৰি কৰিছে কিন্তু তেতিয়ালৈকে মই আৰু তেতিয়া ফিৰিঙতি যেতিয়া কৰিছোঁ তেখেতে অলৰেডি মোক স্ক্ৰীণত দেখিছে জানুদাই আৰু হয়তো সদায় চোৱা আজি যদি মই ভাবোঁ যে মোৰ এইটো চৰিত্ৰৰ কাৰণে আইচেংফা পাৰফেক্ট আইচেংফাকে মোক লাগিব গতিকে মই আইচেংফাকে বিচাৰি যাব এইখন মোক এইটো হেৰি মোক আইচেংফাক লাগে গতিকে সেইটোত আৰু মই চাগে কম্প্ৰমাইজ দ্বিতীয়বাৰ বেলেগ নাভাবে সেইটো কথা চৰিত্ৰটো খাপ খোৱাকৈ যিটো চৰিত্ৰ আমি ভাবিম সেইটো কিন্তু খুব জৰুৰী কথা প্ৰথম চৰিত্ৰটোৱেই আপোনাৰ খুব চেলেঞ্জিং আছিল হয়নে মেনকা চৰিত্ৰটো আৰু যেতিয়া সেই অফাৰটো আহিছিল একদম প্ৰথম হৃদয়ত জগা অনুভূতিটো কেনেকুৱা আছিল চিনেমা বৰ ডাঙৰ বিষয় হয় চিনেমা তেতিয়ালৈকে মই চিনেমাৰ মানে চাকৰি বাকৰিও আৰম্ভ হ'ল কলেজত কাম তেতিয়া আপুনি চাকৰি কৰিলোঁ তাৰপিছতে মোৰ মাতৃও হ'লোঁ গতিকে তেতিয়ালৈকে মই চিনেমাৰ কথাটো তেতিয়া মই আৰু মনলৈ নাই অনা মই কেতিয়াও সেই কাৰণ আগৰডোখৰ নহ'ল আগৰডোখৰ আৰু হিৰ'ইন হোৱাৰ সৌভাগ্য নহ'ল হিৰ'ইন হৈ পেলাই ধুনীয়াকৈ গান চান গাম সেইবোৰতো নহ'লে আৰু জীৱনে কিন্তু বেলেগ ধৰণে ৰং সলায় বাইদেউ তাৰপিছত সেইটো নহ'ল বাৰু নোহোৱাৰ পাছত যেতিয়া এইটো আকস্মিকভাৱে আহিছিলে মই কেতিয়াও ভবা নাছিলোঁ যে মই তেনেকুৱা এখন মানে উপন্যাসৰ কাহিনীৰ আধাৰত মই কৰিবলৈ পাম সেইটো মই সপোনতো ভবা নাছিলোঁ যেতিয়া ছাৰ আহিছিলে যেতিয়া ছাৰে এইটো কৈছে অবভিয়াছলি খুবেই মানে সাংঘাতিক ধৰণৰ এটা মনত হেৰি আহিছিলে যে বাপৰে এইটো চৰিত্ৰ ভয় লাগিছিলনে ভয় লাগিছিল কাৰণ ছাৰৰ লগত প্ৰথম কাম কৰিম ছাৰৰ লগত তাকো প্ৰথম কাম কৰিম ভয় লাগিছিলে তাতে মেনকাৰ চৰিত্ৰ আৰু তাতে বাইদেউ সদায় মঞ্চত অভিনয় কৰি থাকে কেমেৰা প্ৰথমবাৰৰ বাবে জীৱনত সন্মুখীন হ'ব সেই অকণমান ক'ৰবাত দুমোজাত পৰিছিল নেকি বা ক'ৰবাত দুমোজাত ঠিক কেমেৰা ফেচ কৰিবলৈ মই সিমান একো বেছি বেলেগ ধৰণে ভবা নাছিলোঁ মই নৰ্মেলি যেনেকৈ কৰিব লাগে যেনেকৈ মোক কোৱা হৈছে পৰিচালকে যি ধৰণে কৈছে মই তেনেকৈয়ে কৰিছিলোঁ কিন্তু মোৰ চৰিত্ৰটো লৈ পেলাই অকণমান ভয় সোমাইছিলে কাৰণ তেনেকুৱা এটা চৰিত্ৰ যিটো চৰিত্ৰ চবৰে মাজত সোমাই গৈছে মেনকাৰ চৰিত্ৰটো আৰু তাতে কাহিনী কিমান এটা ষ্ট্ৰং কিমান কাহিনী শক্তিশালী আৰু মেনকা যিটো কাহিনী আছিলে মই ভাবোঁ এতিয়াও ৰেলিভেণ্ট মই একদম প্ৰশ্ন এটা আছিলে সেইটো সেইকাৰণে আপোনাক যে সুধিছিলোঁ ক'ৰবাত আপোনাৰ দ্বন্দ্ব এটা জাগিছিলে নেকি যে এতিয়াও সেইটো ঘৰে ঘৰে ক'ৰবাত দেখি থকা যায় প্ৰতিগৰাকী নাৰীৰ ক্ষেত্ৰত হয়তো কেতিয়াবা কোনোবাই কয় কোনোবাই নকয় কোনোবাই জনায় তো তেনে এটা প্ৰত্যাহ্বান বুলি ক'ব গ'লে গতিকে সেই বস্তুবোৰ খুব সমাজখনক প্ৰতিফলন কৰা কিছুমান কাহিনী তেওঁ লৈ লৈছে আৰু সেয়া আপুনি ধুনীয়াকৈ আমাৰ বাবে উপহাৰ হিচাপে দিলে সঁচাকৈ ধন্যবাদ সেইকেইখন চিনেমাৰ কথা আমি যদি নকওঁ তেতিয়া আধৰুৱা হ'ব চিনেমাৰ কথা হয় আৰু এই অকণমান কওক না এই যে নিজৰ নামটো লৈ এতিয়া মলয়া গোস্বামী মলয়ালৈকে নাই মলয়া বাইদেউগৰাকীয়ে বহি আছে যেতিয়া আপোনালোকে আহিব লাগিব ঘূৰি পকি আজিৰ তাৰিখত আপুনি ইমান কাম কৰি আহি অভিজ্ঞতাবোৰ বুটলি জীৱন সমৃদ্ধ হ'ল
এই ক্ষণত আপুনি নিজৰ নামটোক লৈ কিমান সুখী নামটোক লৈ বুলি নহয় এই সত্তাটোক লৈ বাইদেউ নামটো লৈ বুলি নহয় মই ঠিক নামটোৰে সৈতে নাভাবোঁ মই যিখিনি কৰোঁ যিখিনি কৰিবলৈ চেষ্টা কৰোঁ আজিও এতিয়াও মই অকণমান চিৰিয়াছলি কৰোঁ আজি যদি টিভি চিৰিয়েল এখনো কৰিছোঁ নহয় তাতো মই ভাবোঁ চৰিত্ৰটো মোৰ এনেকুৱা নহয় যে গৈছোঁ কৰিছোঁ আহিছোঁ সেইটো নহয় মই সদায় অকণমান চিৰিয়াছলি কৰিবলৈ ভাল পাওঁ অকণমান মই চৰিত্ৰটো ভালকৈ যাতে মানে নিজৰ মাজত সোমোৱাই ল'ব পাৰোঁ মই ঠিক তেনেকৈ কৰিবলৈ হেৰি কৰে এনেকুৱা নহয় যে কিবা এটা সৰু কাম এটা কৰিলোঁ কিবা এটা হেৰি কৰিলোঁ তাতো মই ভাবোঁ যে নহয় মোক মই যিমানখিনি পাৰোঁ শেহতীয়াকৈ মই দুখন ছবিত বোধহয় মই ৰীমাৰ এখন কৰিছিলোঁ তোৰাজ হাজবেণ্ড বুলি আৰু ইটি তোমাৰ বুলি এখন ছবি তাত মই গেষ্ট ৰ'লেই কৰিছিলোঁ তাত খুব সাংঘাতিক চৰিত্ৰ মানে বহুত কিবা কিবি নাই কিন্তু মই যিটো চৰিত্ৰ কৈছোঁ মোৰ ভাল লাগিল এইটো ঠিক যে মোৰ অকণমান ভাল লাগিল চৰিত্ৰ যিটো মই ইটি তোমাৰত কৰিলোঁ সেই চৰিত্ৰটো মোৰ আপুনি জীয়ালে জীয়ালে মানে নহয় মোৰ ভাল লাগিলে চৰিত্ৰটো তেতিয়া মই তেখেতক ক'লোঁ ডাইৰেক্টৰ প্ৰডিউচাৰক কৰিম গেষ্ট ৰ'লে আছিলে স্পেচিয়েল এপিয়াৰেঞ্চ আছিলে কিন্তু কিবা এটা চৰিত্ৰটোৱে মোক অকণমান আকৰ্ষণ কৰিলে আৰু সেই চৰিত্ৰটো কৰোঁতে মই যিমান পাৰোঁ মোৰ মাজত সেই যিটো তাত বিচাৰিছে সেই বিচৰাটো মই আনিবলৈ চেষ্টা কৰিছিলোঁ বা ৰীমাৰ সেইখনত কৰোঁতেও তাত মোৰ এটা সংলাপ নাছিলে কিন্তু তাত সংলাপ নাছিলে যদিও মই সৰু সুৰা দুই এটা আছিলে মই কৰিছোঁ মই তথাপিও সেই চৰিত্ৰটো মই খুব চিৰিয়াছলি লৈছিলোঁ যাতে কৰিব পাৰোঁ মই কিবা এটা কিবা গছত এনেকুৱা গছ এডাল লৰাব লাগে টিং এটা দি পেলাই মই সেইখিনি দিনটো ৰাতিলে মোৰ এইবোৰ বিষাই গ'লগৈ তাৰমানে ৰছীডাল টানোতে কিন্তু মই যিমান পাৰোঁ নিজক দিবলৈ চেষ্টা কৰোঁ যে ঠিক আছে মই স্পেচিয়েল এপিয়াৰেঞ্চ হ'লেও মোৰ সেই চৰিত্ৰটো যাতে মই ভালকৈ কৰিব বা গুৰুত্ব আছে সেইখিনি সেই চিনেমাখনত সেই সময়খনত গতিকে মোৰ কথা হ'ল সেইটোৱে যিটো কৰোঁ মানে অকণমান আন্তৰিকতাৰে একদম চিৰিয়াছলি ল'বলৈ চেষ্টা কৰোঁ এতিয়া বাইদেউ এই কথাখিনিৰ মাজতে কিয় জানো মোৰ এটা কথা মনলৈ আহিছে হঠাৎ যে আপুনি আগৰ সময়খিনিতো জীয়ালে এতিয়াৰ সময়খিনিলৈকে আছে এতিয়াৰ চিৰিয়েললৈকে আপুনি বা ছবিটো আপুনি অভিনয় কৰিছে সেই আগৰ সময়খিনি আৰু এতিয়াৰ সময়খিনি পৰিৱেশৰ মাজত ডেফিনেটলি আমাৰ গোটেই পাৰ্থক্য বহুত আছে তথাপিও সেইদিনা আমি ফোনত কথা পাতোঁতেও আপুনি কিবা অকণমান সম্পৰ্কৰ কথাবোৰো কৈছে আগতে কৰি অহা কামবিলাকত ক'ৰবাত ইমান আন্তৰিকতা থাকি যায় যে কাম এটা কৰিম হয়তো কিন্তু বহুদিনলৈ জীৱনৰ বন্ধু হৈ যাব পাৰে কোনোবা বান্ধৱী হৈ যাব পাৰে হয়নে অন্তৰংগ এনেকুৱা এজন মানুহ হৈ যাব পাৰে যিয়ে খবৰ লয় সুখৰ দিনত দুখৰ দিনত এই কথাখিনি অকণমান কওকচোন নহয় মানে মই চোৱা এটা কথা এই যদি পাৰ্থক্যটো আনিবলৈ মই নিবিচাৰোঁ আচলতে সেইদিনত আমাৰ সাধাৰণতে আগৰ সময়ৰ মানুহৰ আমাৰ এটা টেণ্ডেঞ্চি আছে আমি কওঁ আমাৰ দিনত এনেকুৱা আছিল আমাৰ দিনত তেনেকুৱা আছিল মই সেই বস্তুটোত আচলতে এভইড কৰিব চেষ্টা কৰোঁ সেইটো মই নহয় আমাৰ দিনো বেলেগ আছিল এতিয়াৰ দিনো বেলেগ নহয় তেতিয়াৰ দিনৰ আমি কেনেকৈ কৰিছিলোঁ কামবোৰ আৰু এতিয়াৰ দিনতো গোটেই কামটোৰ হেৰিটো বেলেগ হৈ গ'ল এতিয়া টেকন'লজি আহিছে এতিয়া তোমাৰ ডিজিটেলাইজেশ্যন হৈছে এতিয়া গোটেই প্ৰক্ৰিয়াবিলাক সলনি হৈ গৈছে গোটেই হেৰিটো ছিষ্টেমটো সলনি হৈ গৈছে আৰু সেই ছিষ্টেমটোৰ লগত কোনোবাখিনিত আমিও খাপ খাবলৈ চেষ্টা কৰিছোঁ এতিয়া আমাৰ কাৰণে কিছুমান দিগদাৰী হয় আমি ইমান ইউজ নহয় এইবিলাকৰ লগত কিন্তু তথাপিও তাতো ক'ৰবাত মই চেষ্টা কৰিছোঁ যাতে তাৰ লগতো মই খাপ খাব পাৰোঁ আৰু শেহতীয়াকৈ ধৰা খালি মই এটাই ক'ব খোজোঁ মানে বিচাৰোঁ যে যেতিয়া আমি কিবা এটা কাম কৰোঁ সেই বস্তুটোৰ মাজত আগৰ এতিয়া মই সৰু কথা এটা কওঁ ভৱেন শইকীয়া ছাৰ হওক জানু বৰুৱা জানু দাই যেতিয়া মই জানুদাৰ ছবি কৰিছিলোঁ জানুদা মোৰ ঘৰলৈ আহি তেখেতে এজ এ ডাইৰেক্টৰ তেখেতে মোৰ ঘৰত 5 ঘণ্টা বহি পেলাই মোক গোটেই কাহিনীৰে সৈতে গোটেইখিনি মোক দিছিলে গতিকে সেই তেখেত আৰু মোৰ মাজত যিটো আদান প্ৰদান হৈছিলে সেই সময়টোত দেট পাৰ্টিকুলাৰ যিখিনি সময়ত তেখেতে সেই সময়টোত মোৰ লগত যিখিনি তেখেতে 5 কাপ চাহ খাইছে যে কাৰণ সেইখিনি সময়ত কাৰণ তেখেতে যিটো চিৰিয়াছনেছেৰে গোটেই বস্তুটো আৰু সেই তেখেতে কৈ যে ফিৰিঙতি আজিও মোৰ মনত আছে তেখেতে মোৰ লগত বহি যেতিয়া কথা পাতিছিলে মোক গোটেই ছবিখনেই যেন দেখি আছোঁ
মোৰ এনেকুৱা লাগে জাহ্নু বৰুৱা তেনেকৈ সেই বস্তুটো মানে এতিয়া যিটো কামেই হয় মই ভাবোঁ সেইখিনি থকাটো খুব প্ৰয়োজন কিন্তু আজিকালি আমাৰ কিছুমান বস্তু ধৰা টেলিফোনত হৈ যায় বা ডিজিটেল মাধ্যমত হৈ যায় হোৱাটছএপত হৈ যায় কিন্তু সেই বস্তুবিলাক তেতিয়া খুব বেছি আছিলে আৰু এতিয়াও শিকিব লগা আমাৰ বহুত আছে মই নাভাবোঁ যে আমি বহুত জানো কাৰণ এতিয়াও মই অকণবিলাকৰ পৰা তোমালোকৰ নিচিনা সৰুবিলাকৰ পৰা মই বহুত কথা শিকোঁ সিহঁতে যেতিয়া কয় বাইদেউ এইটো এনেকৈ ডাবিংটো সেই ক'ভিডৰ সময়ত বহুত শিকিলোঁ এইটো কৰিব এইটো এপ এনেকৈ ডাউনলোড কৰিব এইটো এইবোৰ নেজানো নহয় এইবোৰ ভালকৈ শিকাই সিহঁতি টেলিফোন কৰি শিকায় তাৰপিছত সেইবোৰ মিলাই মেলি তেনেকৈ সেইবোৰো তেওঁলোকৰ পৰা শিকিছিলোঁ আৰু আজিকালি হয়তো কিছুমান বস্তু সহজ হ'ল ধৰা আগতে কোনে দেখিছিলে আমি শ্বুটিং কৰাৰ লগে লগে কৰিলোঁ আৰু যি কৰিলোঁ আজিকালিতো চব চাই থাকিব পাৰি ক'ৰবাত ডিলিট কৰিব পাৰি তেওঁলোকৰ পৰা আজিকালি বস্তুবিলাক হয়তো সহজ হৈ গ'ল কিন্তু সহজ হ'লেও সেই এটা কামৰ যিটো প্ৰকৃততে ইনভলভমেণ্ট চিন্তা তাৰ লগত যিটো সংযোগ সেইটো কিন্তু খুব জৰুৰী মোৰ ভাল লাগিলে আপোনাৰ বিশ্লেষণটো লগতে মই যিহেতু অভিনয়ৰ কথাই পাতি গৈ আছোঁ মোৰ কিয় এটা কথা সুধিবলৈ মন গৈছে যে অভিনয় কৰি আহি অভিনয়ৰ মাজেদি আপুনি জীৱনত কি বিচাৰিলে আৰু অভিনয়ৰ মাজেদি আপুনি সমাজক কি দিব বিচাৰিছে মলয়া গোস্বামী হয় মই প্ৰথমতে এটা কথা কৈছিলোঁ ময়ো আজি আন যিসকল নাৰী তাৰ মাজত সাধাৰণ এগৰাকী নাৰী গতিকে মই নিজৰ ক্ষেত্ৰকেইখনত মই কাম কৰিছোঁ আৰু কাম কৰি পেলাই মই ভাবোঁ যে মোৰ ষ্টুডেণ্টে আজিও মোৰ লগত সিহঁতৰ এটা সম্পৰ্ক এতিয়াও আছে সময়ে আজিও টিচাৰ্ছ ডেত ফোন কৰে আজিও মানে তেওঁলোকে শুভেচ্ছা জনায় আজিও মোৰ মেম আপোনালৈ কিবা এটা লৈ যাম এনেকৈ কয় সেইটো সম্পৰ্ক চাগে মানে সেইটো অন্তৰৰ সম্পৰ্ক সেইটো খুব জৰুৰী আৰু সেই সম্পৰ্কটো ৰক্ষা কৰাটো থাকি যোৱাটোও জৰুৰী গতিকে সেইটো চাগে মই এতিয়া ল'ৰা ছোৱালীক নহয় আগৰ যিখিনি আমাৰ ষ্টুডেণ্ট আছিলে তেওঁলোকৰ লগত বা অভিনয়ৰ ক্ষেত্ৰখনতে কওঁ যে যিখিনি মই আজি অভিনয় ক্ষেত্ৰতে যে আইচেংফাৰে সৈতে আৰু যিমানখিনিক মই পাইছোঁ যিসকলৰ লগত কাম কৰিছোঁ সেইসকলৰ লগতো মোৰ সহৃদয় এটা গঢ়ি উঠিছে তেওঁলোকৰ লগত গতিকে তেওঁলোকৰ লগতো মই সেইখিনি মই সদায় যদি মোৰ মাজত সেইখিনি থাকি যায় মই সেইখিনি কিবা এটা দিছোঁ বুলি ভাবিম যে তেওঁলোকেও মোক মনত পৰিছে এতিয়া ইয়ালৈ আহোঁতেও মোক কৈছে বাইদেউ আপোনাক পাইছিলোঁ নহয় ক'ত পাইছিলোঁ বাবা পাহৰি থাকিলোঁ বোলে কেলে ষ্টৰী টেলত পাইছিলোঁ জুলফিয়ে গতিকে এতিয়া জুলফিক মই সেইটো সময়ত মোৰ চেহেৰাই কোনটোবা জুলফি আছিলে কিন্তু জুলফিয়ে মোক মনত ৰাখিছে গতিকে সেইটো এটা ডাঙৰ সম্পৰ্ক সেইটোৱে মই অকণমান হ'লেও তেওঁলোকৰ লগত কানেক্ট কৰিব পাৰিছোঁ বুলি ভাবোঁ আৰু মই কি বিচাৰোঁ কি আৰু আছোঁ এতিয়া ভগৱানে জানে যিখিনি দিন পাৰোঁ কৰি যাম ভালকৈ আৰু মনত ৰাখিব সেইটো কিন্তু এইখন পৃথিৱী বৰ দেখিছাই আজিকালি বহুত দিনো কোনো মনত ৰাখি নথৈ গ'ল যদি গ'ল আৰু নহয় গতিকে সিমান নহয় কিন্তু অকণমান কামখিনি থৈ যাব পাৰিলে ভাল আৰু থৈ যাবলৈ এটা অকণ ব্যৱস্থা চিন্তা কৰিও আছোঁ সেইখিনি কিন্তু পাতিম বাইদেউ এইটো ক'ব লাগিব আৰু এতিয়া চিনেমা কেৱল আমি সকলোৱে জানো কেৱল মনোৰঞ্জনৰ মাধ্যম নহয় তাৰ বাদেও চিনেমাৰ জৰিয়তে আমি সমাজক আৰু কি দিব পাৰি বুলি ভাবে আপুনি ঠিকেই কৈছা তুমি কাৰণ এণ্টাৰটেইনমেণ্টেই মানুহে বিচাৰিয়েই যায় অকণমান সময় ছবি ঘৰত বহি পেলাই বা কিবা এটা অকণমান চাই আনন্দ পাবলৈকে যায় সেইটো সঁচা কথা কিন্তু তাৰ মাজতে আমি সদায়ে এটা চাওঁ যে তাত এটা বাৰ্তা এটা থাকে আৰু সেই বাৰ্তাটো সমাজলৈ যায় আৰু সেইকাৰণেই কোৱা হয় চাগে এইটো এটা এনেকুৱা মানে মাধ্যম যিটো মাধ্যমেৰে আচলতে আমি মানে এডুকেটিভ তাৰ যিটো ভেলিউ সেই ভেলিউটো থাকিব লাগে এডুকেশ্যনেল তাৰ এটা প্ৰভাৱ এছপেক্ট এটা থাকিব লাগে যিটো মানুহে সমাজখন সংশোধন হোৱাৰ বহুত কথাত হ'ব পাৰে কাৰণ
এইটো ক্ষেত্ৰত আকৌ অগ্নিস্নানৰ কথাই আহিব তোমালোকে মই যেতিয়া অগ্নিস্নান কৰিছিলোঁ তাত যিটো কাহিনী যিখিনি হৈছিলে তাত সেইখিনি তেতিয়া বহুতো কলেজৰ ষ্টুডেণ্ট বহুতে মোক লিখিছিলে যে মেম আপুনি তাত সেইখিনি কৰিলে সেইখিনি দেখুৱালে কিন্তু আমাৰ ঘৰতো এনেকুৱা হৈ আছে সেইবোৰ চিঠি মোৰ এতিয়াও মই সংৰক্ষণ কৰি থৈছোঁ আমাৰ ঘৰতো আছে আমাৰ মানে মোৰ ঘৰতো এনেকুৱা কিন্তু মোৰ মায়ে একো মানে মাত মাতিব নোৱাৰে ধৰা তেনেকুৱা গতিকে সেইবোৰ মই ভাবোঁ সমাজৰ এটা আৰু তুমি চাবা কমাৰ্চিয়েল ছবিবিলাকতো সাধাৰণতে ভাল বেয়া দুটা দিশ দেখুৱায় সত্যৰ সদায় জয় সেইটোৱে সাধাৰণতে লাষ্টৰ ফাললৈ কমাৰ্চিয়েল যিবিলাক আমাৰ হিন্দী চিনেমা আছে বা সদায় দেখিবা যে সত্যৰ সদায় জয় বেয়াটো সদায় হেৰি হয় গতিকে সেই দুটা দিশ থাকে আৰু সেইটো এটা চাগে যিয়ে নহওক এটা বাৰ্তা গতিকে সেই বাৰ্তাটো এটা মেছেজ এটা যায় যে এইটো কৰিব লাগে এইটো কৰাটো উচিত আৰু সেইখিনি সততাৰ তাত দেখুৱাই হয় মানে যিমানে তুমি যি নেদেখুৱাও তাত বন্দুক বাৰুদ বহুত কিবা কিবি দেখুৱাইছে কিন্তু আল্টিমেটলি এই কথাটো থাকে গতিকে জেনেৰেল যিবিলাক আমাৰ মানে যিবোৰৰ পৰা আমি মনোৰঞ্জন পাওঁ তেনেকুৱা ধৰণৰ ছবিবিলাকৰ গতিকে সেইটো নিশ্চয় এটা তাৰ থাকিবলগীয়া বিশেষত্ব থাকিবই লাগিব একেবাৰে শেহতীয়াকৈ আজি চাগে এটা 2 বছৰমান হ'ল চাগে এখন নতুন প্ৰজন্মৰ কেইবাগৰাকীও কলা কুশলী জড়িত হৈ আছে সেয়া কেলেণ্ডাৰ চিনেমাখন মই চাইছিলোঁ এখন খুব উপভোগ্য এখন চিনেমা আৰু তাতো এটি বৰ ধুনীয়া মেছেজ দিয়া হৈছিলে সেই বিষয়ে আপুনি অকণমান ক'ব নেকি কেলেণ্ডাৰখনৰ বিষয়ে কেলেণ্ডাৰখন মই তোমাক কৈছোঁ যে নৱপ্ৰজন্মৰ লগতো কাম কৰিছোঁ শিকিছোঁ হেমজ্যোতি তালুকদাৰ আছিলে একেবাৰে সৰু ল'ৰা ধুনীয়া কাম কৰিছে আৰু কেলেণ্ডাৰৰ যিটো সৰু অকণমানি ষ্টৰী এটা একেবাৰে 2-3-4টা কেৰেক্টাৰ নায়েই তাতে কিন্তু তাৰ যিটো মূল কথাটো দেখুৱাই খুব উপভোগ্য এখন ছবি খুব সকলোৰে মনত বহি যোৱা এখন ছবি হৈছিলে আৰু লগতে এতিয়াৰ সময়ত ইমান ৰেলিভেণ্ট ইমান এতিয়াৰ লগত মিলি যোৱা কাৰণ এতিয়া ঘৰে ঘৰে আমাৰ ল'ৰা ছোৱালী চব বাহিৰলৈ গৈছে চাকৰি কৰিবলৈ গৈছে আৰু সেইটো প্ৰয়োজনীয় খাতিৰত এনেকুৱা নহয় যে তেওঁলোকে কিবা ফূৰ্তি চবৰে নিজৰ উপাৰ্জনৰ পথটো লাগে প্ৰয়োজনীয় খাতিৰত তেওঁলোক বাহিৰলৈ গৈছে তেওঁলোকেও ষ্ট্ৰাগল কৰিছে কষ্ট কৰিছে গতিকে সেই বস্তুখিনি আমি পিতৃ মাতৃও বুজি পাইছোঁ আৰু কোনোবা সময়ত হয়তো আমি এটা বয়সত আমাৰ মানে এৰিবলৈ টান লাগে ল'ৰা ছোৱালী কাষতে থাকক এনেকুৱা কিন্তু সেই যিখিনি আণ্ডাৰষ্টেণ্ডিং বা বুজাবুজি যিটো দৰকাৰ সেইটো কিন্তু মই ভাবোঁ হয় এতিয়া তোমাৰ ল'ৰা ছোৱালীটো সময়ত তোমাৰ ওচৰলৈ আহিবই আৰু সেইটো কিন্তু আপোনালোকে সৰুতে অভিভাৱকসকলেতো এইটোৱেই ভাবে যে পঢ়া শুনা কৰক বিদেশলৈ যাওক তাৰপিছত যেতিয়া চাকৰিটোৰ কাৰণত আহিব নোৱাৰে বা ছুটি নেপায় তেতিয়া কোনোৱে কিন্তু দোষাৰোপ কৰে ল'ৰা ছোৱালীকে অথচ সপোনটো মাক দেউতাকেই দেখিছিলে বা দেখুৱাইছিলে এই দ্বন্দ্বটোত কেতিয়াবা অকণমান ভোগে দ্বন্দ্বটোত ভোগে হয় কাৰণ এইটো নোহোৱাও নহয় আজি এতিয়া ধৰা পিতৃ মাতৃৰ একদম ধৰা সেই সময়ত কেতিয়াবা দেখিবা ল'ৰা ছোৱালী কাষত নাই নিশ্চয় সেই দুখটো বৰ সাংঘাতিক দুখ আৰু সেইটো সকলোৰে ক্ষেত্ৰত নহয় ডেফিনেটলি কিন্তু ইয়াত কিছুমান বস্তু আমি হয়তো প্ৰেক্টিকেলি কিছুমান বস্তু চিন্তা কৰিব লাগিব কিন্তু মই সেই যিখন সন্তানৰ মাক দেউতাকৰ প্ৰতি যিখিনি আদৰ যত্ন কৰ্তব্য সেইখিনি বাহিৰত যদি সেইটো সঁচা অৰ্থত হয় তেতিয়াহ'লে বাহিৰতো থাকি কৰিব ভিতৰতো থাকি কৰিব সেইখিনি আৰু যদি আৰু মাক দেউতাকক এলাগি কৰি পেলাই সেইটো ডেফিনেটলি সেইটো গোটেই সমাজৰ বাবে বেয়া নিশ্চয় খুব বেয়া কথা সেইটো আপুনি যিহেতু এগৰাকী আপুনি জাগিৰোড মহাবিদ্যালয়ৰ এডুকেশ্যন অধ্যাপিকা আছিলে এতিয়া অভিনেত্ৰী হিচাপে নহয় যদি মই এগৰাকী শিক্ষয়িত্ৰী হিচাপে আপোনাৰ সমাজলৈ ছাত্ৰ ছাত্ৰীসকলৰ বাবেই হওক বা সমাজলৈ কিবা এষাৰ যদি ক'বলৈ কওঁ আহ্বানেই হওক বা যিকোনো পৰামৰ্শই হওক শিক্ষয়িত্ৰী হিচাপে কি ক'ব আপুনি অকণমান দুআষাৰ ঠিক পৰামৰ্শ বা হেৰি বুলি নহয় কথা হ'ল যে নিজৰ যিখিনি তুমি কাম কৰিম বুলি ভাবিছা সেইটোত সদায় ফ'কাছড হ'ব লাগে যিখিনি তুমি চিন্তা কৰিছা কাৰণ বৰ্তমান প্ৰতিযোগিতাৰ যুগ
হয়তো আমাৰ দিনবোৰো বেলেগ আছিলে এতিয়া দিনবোৰো বেলেগ গতিকে তুমি একদম লক্ষ্যটো নিৰ্ধাৰণ কৰাটো উচিত আৰু এইটো নহয় যে তুমি এটা ভাবিছা যে মই ইঞ্জিনিয়াৰ হ'মেই তুমি হয়তো হ'ব নোৱাৰিবও পাৰা কিন্তু তাৰ সেইখিনি অৰ্থ এইটো নহয় যে তুমি একদম বিচলিত হৈ পৰিলা তুমি ক'ব নোৱাৰা একেবাৰে কাৰণ এতিয়াৰ গোটেই সময়টো সাংঘাতিকভাৱে সলনি হৈছে কিন্তু মই ভাবোঁ যে তুমি যিটো কাম কৰিবা সেইটো তুমি সততাৰে কৰা তুমি আন্তৰিকতাৰে কৰা আৰু নিশ্চয় তাত সফল হ'বাই আৰু সফল হ'বা আৰু লগে লগে তোমাৰ নিজৰ যিখিনি কৰ্তব্য কাৰণ তোমাৰ মাজত ভগৱানে এনেকুৱা এটা দিছে এনেকুৱা দিশ কিছুমান দিছে যিটো হয়তো আনৰ নাই চিনি পাব লাগিব বাইদেউ পাব লাগিব আৰু এটা জেং জাবৰ আগত বহুত আছে জেং জাবৰবোৰ ঢেৰ হৈছে এতিয়াতো যে কিন্তু সেইবোৰৰ পৰা অকমান নিজকে নিজে যেতিয়া ভাবিবা আঁতৰাব পাৰিবা এইটো এই গোটেই হাতখনৰ ভিতৰতে কণ্ট্ৰলটো নিজৰ হাতখনৰ ভিতৰতে তুমি ক'ত কণ্ট্ৰল কৰিব লাগে নিজৰ গতিকে এটা সময়ত হয়তো আমাৰ সেই মেচিউৰিটিটো আহে যেটোৱে আমি নিজে কণ্ট্ৰল কৰিব পাৰোঁ গতিকে সেইখিনি নিয়ন্ত্ৰণ তুমি নিজক নিজে নিয়ন্ত্ৰণ কৰিবা আমি যদি কিবা এটা যদি নিয়ন্ত্ৰণ মেচিনটো নিয়ন্ত্ৰণ কৰিব পাৰোঁ গতিকে নিজকো সেইখিনি নিয়ন্ত্ৰণ কৰি লোৱা আৰু সেইখিনিৰ মাজেৰে যাতে নিজৰ যিখিনি তোমাৰ ভিতৰত আছে সেই ভিতৰত থকাখিনিক অৱহেলা নকৰিবা সেইখিনিকো তুমি দিয়া আনৰ 10 জনৰ কাৰণে দিয়া তুমি সেইখিনি কৰি পেলাই নিজক সুখী কৰি ল'বা আৰু নিজে সুখী ডেফিনেটলি সুখী হ'ব ঘৰৰ আন 10 জনকো সুখী কৰিবা তুমি আপোনালোকক যেহেতু একগৰাকী সামাজিক সত্তা বুলি ক'বলৈ ভাল পাওঁ আৰু মানুহে কয়ও গতিকে আপুনি নিজকে সামাজিকভাৱে কেনেদৰে দায়বদ্ধ কৰি ৰাখিছে কওকচোন বাইদেউ সামাজিকভাৱে দায়বদ্ধ মই চোৱা যদিও মই এগৰাকী গৃহিণী বা অভিনয় এইখিনি মই কেতিয়াবা সমাজৰ কিছু কাম কৰি ভাল পাওঁ আৰু মই কিছু ক্ষেত্ৰত কৰোঁ অকমান সমাজখনৰ কিছুমান কামত জড়িত হৈ যি ধৰণে নাটক থিয়েটাৰে হওক আনেই হওক চব ক্ষেত্ৰতে জড়িত মাধ্যম বেলেগ কিন্তু মই নিজে ভাল পাওঁ আৰু মোৰ ওচৰলৈ যদি কোনোবা আহেও মই কেতিয়াবা যিটো পাৰোঁ যিখিনি পৰা যায় কিন্তু এতিয়াৰ সমাজত অকণমান সাৱধান হ'বলগীয়াও হৈছে অৱশ্যে গতিকে মই যিখিনি পাৰোঁ মোৰ ফালৰ পৰা কৰোঁ আৰু সামাজিকভাৱে কিছু কাম কৰাৰ জাগিৰতো কৰিছিলোঁ তেনেকুৱা সামাজিক অনুষ্ঠান গঢ় দি থৈ আহিছোঁ এতিয়াও চলি আছে ধুনীয়াকৈ স্বেচ্ছাসেৱী অনুষ্ঠান ইয়াতো আৰোহণৰ লগত মই খুবেই জড়িত আৰু তাতো প্ৰীতি শইকীয়া বাইদেউ ধুনীয়াকৈ লৈ গৈছে তেখেতৰ লগতো মই যথেষ্ট কাম কৰি সুখী আৰু আৰোহণৰ কাৰণেও কৰোঁ তাৰোপৰি বিভিন্ন অৰ্গেনাইজেশ্যন আমাৰ আছে যিবোৰৰ অকল যে মই কৰিয়ে আছোঁ সেইটো নহয় তাৰ মাজেৰে ধৰা নাটক এখনকে কৰিবলৈ পালোঁ বা আন কমিটিৰ লগত জড়িত হ'লোঁ সেই ধৰণৰ বিভিন্ন কাম কাজৰ লগত মই সদায় ভাল পাওঁ সুখী হওঁ মানে এইখিনি কৰি পেলাই সেইখিনি সমাজে বিচাৰেও একগৰাকী সামাজিক সত্তাৰ পৰা জীৱনৰ যিমান দিনলৈকে পৰা যায় সামৰ্থ্য অনুযায়ী এটা কথা মোৰ মনলৈ আহিছে একদম আইদেউৰ সন্দিকৈ নামটো ল'বলৈ মন গৈছে মোৰ আমাৰ বাটকটীয়া আছিলে সেই পথেৰে আমি আজিৰ দিনলৈকে আমিবোৰ পথিক একে পথৰে কিন্তু ক'ৰবাত সেইগৰাকী শক্তি ওলাই আহিছিল নিজৰ অদম্য শক্তিৰে হেঁপাহেৰে কিন্তু ক'ৰবাত এলাগী হৈ গৈছিল কিন্তু আমি নিজকে আজি ক'বলৈ পাই গৌৰৱ অনুভৱ কৰোঁ যে হয় মই এগৰাকী অভিনেত্ৰী হয় মই এগৰাকী গায়িকা গতিকে সেই দিন আৰু এই দিন এই গোটেই কথাটোত কি আপুনি বিশ্লেষণ কৰিব বাইদেউ সেই কৈছোঁ চোৱা দিনবোৰ সলনি হৈ আহিছে তেখেতৰ দিনত সমাজখন খুব ৰক্ষণশীলতাৰ যিটো আছিলে খুব অৰ্থডক্স আছিলে তেতিয়াতো ছোৱালী অভিনয় কৰিবলৈ নিদিছিলে গতিকে তেখেতে সেইখিনি ভুগিলে বহুত কষ্ট পালে তেখেতে সেই কষ্টৰ মাজৰে তেখেতে এখন দুৱাৰ খুলি থৈ গ'ল একদম বাইদেউ মোৰ কেতিয়াবা খুব নীৰৱে মোৰ চকুলো ওলাই সেই সত্তাগৰাকীৰ বিষয়ে কথা ভাবিলে তোমালোকে হয়তো নাপালা হয় মই এবাৰ তেখেতৰ ওচৰলৈ গৈছিলোঁ আপুনি সান্নিধ্য পাইছে তেখেতৰ মই ইহঁত দুজনীকো লৈ গৈছিলোঁ আমাৰ পৰিয়ালটো গৈছিলোঁ তেখেতক মই তেতিয়া তেখেত অকণমান
সজ্জাত পৰিছে আৰু তেতিয়া অকমান অসুখ বিসুখ ওচৰৰ পৰা কেনেকুৱা আছিল বাইদেউ দেখিবলৈ তেওঁ তেখেত তেতিয়াতো বয়স হৈছিলে একেবাৰে আৰু অকমান লাহে লাহে তেখেত পৰি আহিছিলে অকমান যি হওক তেখেতৰ ওচৰলৈ গৈ মই চৰণ চুই সেৱা কৰিছিলোঁ তেখেতে খুব ভাল পাইছিলে মই যেতিয়া শ্ৰেষ্ঠ অভিনেত্ৰী পাইছিলোঁ খুব তেওঁ সুখী হৈছিলে বৰ ভাল পাইছোঁ তই যে পাইছ এনেকৈ কৈছিলে দেই তাৰপিছত ইহঁত দুজনীকো ক'লোঁ এইগৰাকী কাইলৈ তোমালোকৰ ল'ৰা ছোৱালীক ক'ব পাৰিবা যে আমি দেখিছিলোঁ তেখেতৰ মই তোমাকে চৰণ চুই সেৱা কৰা এইটো কাইলৈ তোমালোকৰ ক'বলৈ সিহঁতি যথেষ্ট সৰু আছিলে তথাপিতো যিয়ে হওক তাহাঁতিও সেই চৰণ চুই সেৱা কৰিছিলে আৰু মই তেখেতৰ ওচৰত মই কি দিছোঁ এইটো বেলেগ কথা কিন্তু তেখেতৰ পৰা মই কিবা এটা বিচাৰিছিলোঁ তোমাক আজি কওঁ কি বিচাৰিছিলোঁ মই ক'লোঁ মই তেখেতক ক'লোঁ আপুনি মোক কিবা এটা চিন দিয়ক আপোনাৰ কি বিছনাত পৰি থকা মানুহগৰাকীয়ে কি চিন দিব বাৰু মোক তাৰপিছতে খুবনৰ মূৰত কিবা এটা খেলালে তেতিয়া আমাৰ বহুত সৰুতে আছিলে অটোগ্ৰাফ লোৱাৰ খুব হেৰি আছিলে আজিকালি নাজানো আৰু লয় না আগতে আমি খুব অটোগ্ৰাফ লওঁ আমিও ক'ৰবাত দিওঁ বাৰু ময়ো ল'ম আজি আপোনাৰ পৰা তাৰপিছত তেতিয়া আমি খুব অটোগ্ৰাফ লওঁ আগতে অটোগ্ৰাফৰ হেৰিখন মোৰ এতিয়াও আছে তেতিয়া মই তেখেতক কিন্তু মোৰ হাততে বেগটোতে চালোঁ এনভেলাপ এটা আছিলে পেন এটা আছিলে মই কৈছোঁ আপুনি মোক আপোনাৰ নামটো ইয়াতে লিখি দিয়ক তাৰপিছত কপা হাতেৰে লিখি দিছিলে সেইটো মই বৰ ধুনীয়াকৈ এতিয়াও থৈ দিছোঁ আপোনাৰ মানে জীৱনৰ আটাইতকৈ মূল্যৱান সম্পদ আৰু সেই সম্পদটোকে এতিয়া চাওঁ যদি মই পাৰোঁ ৰাইজৰ ওচৰলৈ বাইদেউ আপুনি এটা কথা মন কৰিছেনে এই প্ৰশ্নটো মই সুধিম বুলি আপুনি ভাবিছিলে নে আইদেউ সন্দিকৈৰ প্ৰসংগটো উলিয়াম বুলি ক'ৰবাত কানেকশ্যন এটা হৈ যায় নিজে সংযোগ এটা ঘটি যায় সেই আশীৰ্বাদকণ দি থৈ গৈছিল আৰু আজি ৰেনমোত সেই প্ৰসংগটো ওলাবলগীয়া আছিল আচ্ছা মই এতিয়া মানে কেতিয়াবা কাৰোবাক পাৰ্চনেলি কওঁ কোনোবা ঘৰলৈ আহিলে এনেকৈ তেখেতৰ এইটো পাইছিলোঁ হেৰি কিন্তু মই এনেকৈ কোনো অনুষ্ঠানত গৈ আজিলৈকে কোৱা নাছিলোঁ আজি তোমাক ক'লোঁ যে তেখেতৰ সেই মানে মোৰ ভাবোঁ চহীটো মোৰ আপুৰুগীয়া আৰু সাংঘাতিক ডাঙৰ সম্পদ বুলি ভাবোঁ সেইটো চাগে ক'ৰবাত যদি আছে মই নাজানো কিন্তু মোৰ আদত আছে মই প্ৰাউডলি ক'ব পাৰিছোঁ গৌৰৱ কৰিব পাৰিছোঁ চহীটো কপা হাতেৰে তেখেতে চহীটো লিখি দিছে তেওঁ চাগে আশীৰ্বাদকণ দি থৈছিলে য'ত নেকি মোৰ প্ৰশ্ন এটা সেইটো মনলৈ আহিছেই আপোনালৈ আচলতে মলয়া বাইদেউ আপোনাৰ দৰে এগৰাকী সত্তাক যেতিয়া পাইছোঁ অভিনয়ৰ কথা সুধিলে সেইগৰাকী সত্তাৰ কথা নাহিনো কেনেকৈ থাকে সেইটো হ'ল আচলতে এতিয়া আপুনি কিছু কথা কৈছে বঁটা কথা এৱাৰ্ড যিবিলাক পায় সেই বঁটাসমূহে জীৱনত কেনেদৰে প্ৰভাৱ পেলায় আৰু প্ৰথমবাৰৰ বাবে আপুনি শ্ৰেষ্ঠ অভিনেত্ৰী যেতিয়া হৈছিলে নেশ্যনেল এৱাৰ্ড এটা প্ৰথমবাৰৰ বাবে লৈছে সেই মুহূৰ্তটোত অনুভূতিটো কেনেকুৱা হৈছিল আৰু বঁটাসমূহৰ প্ৰভাৱ জীৱনত কেনেকুৱা সেই কথাখিনি কওক অলপ প্ৰথম কথা বঁটা বাহন আচলতে সেইটো আশা কৰি যে কিবা এটা কৰোঁ সেইটো কেতিয়াও নহয় কিন্তু মই ভাবোঁ যে যেতিয়া মানুহে তোমাক কিবা এটা কামৰ এপ্ৰিচিয়েট কৰে বা স্বীকৃতি তোমাক দিয়ে সেইটো হয় মুখেৰেই হওক বা কিবা এটা তোমাক দিয়েই হওক নহয় যেতিয়া গামোচা এখনো আমাক কোনোবাই দিয়ে মনটো কিবা এটা ভাল লাগে যে মোক সেই সন্মানকণ দিছে কিবা এটা ভাল লাগে ভিতৰৰ পৰা গতিকে বঁটা বাহন কেতিয়াবা কোনোবাই তোমাক পেন এটা দিলেও ভাল লাগে ৰুমাল এখন দিলেও ভাল লাগে এতিয়া তেনেকুৱা সেইটো মই তাৰ লগত ৰিজোৱা নাই কিন্তু বঁটা বাহনবিলাকে আমাৰ কাম কৰাৰ যিটো উৎসাহ যিটো আগ্ৰহ সেইটো আৰু স্পৃহাত আৰু দুগুণে বঢ়ায় আৰু যেন মই আৰু ভাল কৰিম বা পাৰিছোঁ কিবা এটা দিবলৈ সেইবাবে কিন্তু এইটো কথা নহয় যে মই সেইটো বঁটাৰ কাৰণে আৰু তুমি নেশ্যনেল এৱাৰ্ডৰ কথা সুধিছা নেশ্যনেল এৱাৰ্ডৰ হয়তো আজি ইমান বছৰ হৈ গ'ল গতিকে মই এতিয়াও সেই মুহূৰ্ত মোৰ কাৰণে এতিয়াও মোৰ মাজত সজীৱ হৈ আছে হয়তো মই সেইটো এক্সপ্ৰেছ কৰিব নোৱাৰিম এতিয়া বা সেইটো ইমান বছৰ মূৰত আনেও অনুভৱ কৰাটো অকণমান অসুবিধাৰ কথা কাৰণ সেইটো বহু বছৰ আগৰ আছিলে ন গতিকে সেই অনুভৱ যিটো মোৰ আছিলে সেই সময়টোত আৰু সেই দিনত এতিয়াতো
ছ'চিয়েল মিডিয়াত তেতিয়া চবতে আহি যায় ন জানো গোটেই একদম এতিয়া কিমান প্ৰচাৰ হয় তেতিয়াতো সিমান নাছিলে বাৰু তথাপি নাছিলে যদিও সেই মুহূৰ্তটোত যেতিয়া মই যেতিয়া এৱাৰ্ডটো লৈছিলোঁ যেতিয়া 100টা কেমেৰাই এনেকৈ ক্লিক কৰিছিলে সেই মুহূৰ্তটো মই এতিয়াও সেই লাইটকেইটা যেন মই দেখি আছোঁ মোৰ তেনেকুৱা লাগে তাৰমানে তেতিয়া সেই বঁটাটোত কি কি আছিলে বাইদেউ জানিব মন গৈছে বঁটা নহয় মই যিটো মেডেল আছিলে হেৰি যিটো মেডেল আছিলে চাইটেশ্যন আছিলে তাৰপিছত আৰু কি আছিলে citation আৰু হেৰিয়ে দিয়ে আৰু প্ৰথম খবৰটো কাৰ পৰা পাইছিল খবৰ মানে আমি যে কেতিয়াবা আমি ক'লো কি কওঁ মানে এনেকুৱা ধৰণৰ আপোনাৰ কেনেকুৱা আছিলে মানে খবৰটো তেতিয়াও চাগে এতিয়া হোৱা হ'লে ক'ত কিমান ফাটি ফুটি গ'লহেঁতেন নাজানো কিন্তু তেতিয়া ফোনততো নহয় চাগে খবৰ ফোনত নহয় তেতিয়া মই কলেজৰ পৰা আহি ঘৰতে আছোঁ ঘৰতে দুপৰীয়া এই সৰুজনীক অকণমান খুৱাবলৈ চেষ্টা কৰিছোঁ আৰু তেনেকুৱাতে কি হৈছে বেলটো বাজিছে মই বেলটো কৈছে ইহঁতৰ লগতে খেলা পৰিয়াল এটা আছিলে তাতে জাগিৰোডতে তেখেতসকলৰ দুটা সন্তান তাৰ দুইটা এটা নাম আছে ৰূপ আনটো আছে ডোনা ৰূপ এতিয়া চাগে ক'ৰবাত বাহিৰৰ ঠাইত আছেগৈ ফৰেইন কাণ্ট্ৰিত আছে ডোনাও বাহিৰতে আছে ক'ৰবাত এইবোৰ এতিয়া আৰু বহুত ডাঙৰ হৈ গ'ল ইহঁতৰ লগত খেলা ধূলা কৰে গতিকে তেখেত ক'তো কি বুলি তেখেতসকলৰ পৰিয়াল এটা আছিলে হেৰিতে তাৰপিছত দুপৰীয়া তাৰমানে আমি য'ত থাকোঁ তাৰ তেওঁলোকৰ ঘৰলৈকে মাজেদি এটা সৰু লুংলুঙীয়া ৰাস্তা এটা আছিলে দুপৰীয়া ভাবিছোঁ ই ৰূপ ডোনা আৰু এটা পোৱালি লগতে তাহাঁতৰে কাজিন আৰু আহিছে কৈছে আণ্টি আণ্টি হেৰি হেৰি তুমি প্ৰাইজ পাইছা মই কৈছোঁ প্ৰাইজ পাইছোঁ কি প্ৰাইজ পাইছোঁ তেতিয়ালৈকে এইবোৰ চৰ্চা হোৱা নাই দেই কি প্ৰাইজ পাইছোঁ নহয় তুমি মায়ে কৈছে তুমি প্ৰাইজ পাইছা আৰু হাতত 4টামান ফুল মই ভাবিছোঁ এইকেইটা দেৱ শিশু বুলি কওঁ মই এতিয়াও মই ক'ৰবাত লিখোঁ লিখিছোঁ তাৰপিছত মই কৈছোঁ মই কৈছোঁ কি প্ৰাইজ পাইছোঁ বাবা কৈছে মায়ে কৈছে সিহঁতিও মায়ে কৈছে মাকে আগে খবৰটো পাইছে তাৰমানে নিউজত দেখিলে দুপৰীয়া নিউজ দিছিলে তেতিয়া নিউজ দিয়ে তাকো ৰেডিঅ'ৰ নিউজ তেতিয়ালৈকে টিভি ওলাইছে তেতিয়া ওলাইছে কাৰণ মোক দূৰদৰ্শনৰ পৰা প্ৰথম হেৰি ল'বলৈ গৈছে ইণ্টাৰভিউ ল'বলৈ গৈছে তেতিয়া কৈছে যে হেৰি নিউজত কৈছে নিউজ আছে টিভি নিউজত কৈছে তেতিয়া চেনেলবোৰ নাই তেতিয়া অকল দূৰদৰ্শন তেতিয়া কৈছে তুমি প্ৰাইজ পাইছা নিউজত কৈছে মই কৈছোঁ নিউজত কৈছে প্ৰাইজ পাইছোঁ মই লগে লগে নিউজ দিছোঁগৈ আৰু তাৰপিছততো জাগিৰোড মানে সৰু ঠাইতো হুলস্থুল হৈ গ'ল মানে একদম আৰু ইটো আহিছে সিটো আহিছে এওঁক অফিচত তাৰপিছতে তেওঁ দেৰিকৈ পাইছে এইবাৰ যিয়ে নহওক তেতিয়া আৰু সেই সৰু ঠাইখনত একদম বেলেগ এটা ৰূপ হৈ গ'লগৈ সেইটোৱে চাওক বাইদেউ এতিয়া হয়তো একদম তেতিয়া ফোনো নাছিলে সেই এতিয়া উৎসাহটো বেলেগ হ'লহেঁতেন তেতিয়া সেইখিনিৰ মাজতে যিটো কৈছে অকণমান লিমিটেশ্যনছ আছিলে তাৰ মাজতে যিটো ফূৰ্তি কৰিলে সেই জীৱনৰ ফূৰ্তিকণ কিন্তু অমূল্য অমূল্য মানে কলেজ 3 দিনমান বন্ধ হৈ গ'ল কলেজলৈ ইমান মানুহ আহিবলৈ ল'লে ঘৰ ভৰ্তি মইতো তেতিয়া ভাবিবই নোৱাৰোঁ তেনেকুৱাত একদম হেৰি আৰু চকু পানী মানে এতিয়া ক'লেও কিবা আবেগিক হৈ যাওঁগৈ আৰু কলেজততো হুলস্থুল আৰু 3 দিনমান ক্লাছ হোৱা নাই কাৰো মানুহ ইজন আহিছে সিজন আহিছে কলেজত ফেলিচিটেশ্যন সেইবিলাক আৰু বাৰু এতিয়া এই দেৱ শিশু বুলি ক'লেই ল'ৰা ছোৱালীকেইটাৰ কথা ওলালে সৰুজনী খোৱাবই লৈছিলে বুলি কৈছে গতিকে এতিয়া অকণমান আপোনাৰ ছোৱালীকেইজনীৰ কথা পাতোঁ নিশিতা গোস্বামী আৰু নিমিষা খুব কমকৈ দেখা পাওঁ গতিকে তেওঁৰ বিষয়ে আমি জানিম নিশিতা গোস্বামী এতিয়া অসমৰ এগৰাকী খুব সু অভিনেত্ৰী দেখাই শুনাইতো কথাই নাই মই বৰ ধুনীয়া দেখোঁ তেওঁক কথা হ'ল এগৰাকী অভিনেত্ৰী হিচাপে আপুনিও এগৰাকী অভিনেত্ৰী আৰু তেওঁ এতিয়া অভিনেত্ৰী মাতৃ হিচাপে আপুনি তেওঁ কেনেকুৱা এগৰাকী অভিনেত্ৰী বুলি ক'ব আৰু অভিনেত্ৰী হিচাপে আপুনি তেওঁক কেনেকৈ জাজ কৰিব অভিনেত্ৰী হিচাপে অকণমান সেইখিনি কথা লাগে নহয় মই কথা হ'ল মই যেতিয়া তাই পঢ়া শুনাটোত মই যিহেতু নিজেও এগৰাকী শিক্ষয়িত্ৰী গতিকে দুইজনীকে দেই অকল হেৰি নহয় মই শিক্ষাৰ দিশটোত তাহাঁতক আগুৱাই নিবলৈ সদায় কৈছিলোঁ আৰু মই সেইটো খুব জোৰো দিছিলোঁ তাৰপিছত দুয়োজনীয়ে মোটামুটি আগবাঢ়ি গ'ল আৰু সৰুজনী অকণমান তাই দিল্লীত পঢ়া শুনা কৰিলে বম্বেলৈ গুচি গ'ল পঢ়িবলৈ নিশিতাই ইয়াতেই
যেনেকৈ হওক তাইও BEd কৰিলে MAd কৰিলে গতিকে সেইখিনি তাইও আপোনাৰ মনৰ ইচ্ছাখিনি নিজৰ মই পঢ়া শুনাটোত জোৰ দিছিলোঁ জোৰ এইকাৰণে দিছিলোঁ যে ভৱিষ্যতৰ কাৰণে এটা সম্পদ হয় সদায় লাগে তোমাক আৰু অভিনয় ক্ষেত্ৰখনলৈ হয়তো মোৰ অকণমান তেজ টাইগাটো আছিল সৰুজনীও গান চান গাইছিলে কিন্তু এই হয়তো অভিনয় হেৰিটো ল'লে আৰু সেইমতে তাইও কিছু ভাল ভাল কামেই কৰিলে এটা সময় গতিকে আৰু এটা কথা যে মই সদায় কৈছিলোঁ যে সদায় পঢ়া শুনা কৰি অকণমান নিজকে কাৰণ কথা আছে আইচেংফা আমাৰ এতিয়া যিটো আমাৰ এই চিনাৰিঅ'টো এতিয়াও ঠিক আমি বম্বে বা সাউথ বা সেইবিলাকৰ বেংগলৰ লগতো আনকি ৰিজাবলৈ আমাৰ দিগদাৰী হয় তুলনা কৰিব নোৱাৰোঁ আমি যে সেইটো কৰিয়ে খাব পাৰিম এতিয়া হয়তো দুয়েকে খুব চখত কৰি আছে কিছু কিছু কাম কৰিছে কিন্তু সেইটো হয়তো কিমান কন্টিনিউ কাৰণ আমাৰ এতিয়াও ইণ্ডাষ্ট্ৰিটো বৰ সৰু হৈ আছে এমুঠিমান আৰু হয়তো দুখন ছবি কৰিছা তাৰপিছত আকৌ কি ধৰণৰ গতিকে সেইটো হোৱা নাই আৰু সেইটো অকল মই অভিনয় শিল্পীৰ কথাই কোৱা নাই অভিনেতা অভিনেত্ৰীৰ ক্ষেত্ৰত চবৰে ক্ষেত্ৰতে আৰু বহুতে এতিয়া বাহিৰলৈ ওলাইও গৈছে বাহিৰত কাম কৰিছে বম্বে চম্বেত ভাল ভাল কাম কৰি আছে মিউজিকৰ ক্ষেত্ৰতে হওক গতিকে মই সেইটো কৈছিলোঁ যে নিজক অকণমান সদায় এটা অকণ নিৰাপদ কৰি ৰাখি যাতে মই কাইলৈ এইখিনি কৰি আছোঁ আৰু এটা কথা আমাৰ দিনত বেলেগ আছিলে আমি এতিয়ালৈকে চলি আছোঁ কিন্তু সদায় একে নাথাকে কাইলৈ পৰহিলৈ নাজানে ন কোনেও তুমি প্ৰত্যেকটো পৰিস্থিতিৰ কাৰণে নিজকে প্ৰস্তুত কৰিব লাগিব প্ৰত্যেকটো কাৰণে অকণমান নিজকে প্ৰস্তুত কৰি সেইটো বেলেগ কথা কি কৰিছা কি নকৰিছা কাইলৈ কি হ'ব নহ'ব সেইটো মানুহে এতিয়া ঠিক থিৰাং কৰিব নোৱাৰে কিন্তু হ'লেও অকণমান নিজকে প্ৰস্তুত কৰি ৰাখিব লাগে বুলি ভাবোঁ কাৰণ আমাৰ এতিয়াও সুস্থিৰ হোৱা নাই এই ইণ্ডাষ্ট্ৰিটো এতিয়াও ইমান হেৰি হোৱা নাই যে তুমি কাইলৈ সেইটোৰ লগতে কৰি কৰি অৱশ্যে এটা কথা আজিকালি চিৰিয়েল টিৰিয়েলবিলাকে অকণমান সেই সুবিধাটো ল'ৰা ছোৱালীবিলাকক দিছে বিভিন্ন প্লেটফৰ্মছ আহিছে আজিকালি এতিয়া বহুত প্লেটফৰ্ম আহিছে তাকে ৱেব ছিৰিজ আহিছে হেৰি আহিছে বেলেগ বেলেগ ইউটিউবত বহুত ল'ৰা ছোৱালীয়ে কাম কৰি আছে তেওঁলোকে এটা পাইছে এটা হেৰি কিন্তু তথাপিতো নিজকে অন্তত মানে শিক্ষাগত হেৰিখিনিৰ কাৰণে মই ভাবোঁ যে নিৰাপদ কৰি ৰাখিব লাগে আৰু সেইটো মই সদায় কৈছিলোঁ আৰু তাইও ঠিকেই ভালেই অভিনয় তাইও কৰিছে আৰু যিখিনি কৰিছে তাইও ঠিকেই কৰিছে খালি কৰাৰ আগতে মই তাই অলপ খৰধৰ সেইটো জানা অকণমান খৰধৰ বেছি অলপ দেউতাকৰ নিচিনা বেছি সময় নলয় ফটফটকৈ কৰি থাকে তেতিয়া মই খালি কওঁতে অকণমান তাইক কওঁ যে তুমি অকণ সময় ল'বা অকণমান হেৰি সেইখিনি মই আগতীয়াকৈ অকণমান সচেতন কৰি থাকোঁ অকণমান ধীৰে সুস্থিৰে যাবা সেইখিনি অকণমান তাইক কৰোঁ আৰু মই ভাবোঁ তাই সমসাময়িক যিসকল আছে তেওঁলোক খুব খুব টেলেণ্টেড আৰু প্ৰতিভাৱান পৰিশ্ৰমী গতিকে তেওঁলোকে নিজৰ নিজৰ স্থানত নিজকে প্ৰুভ কৰিছে প্ৰত্যেকে অকল নিশ্চিতাৰ কথাই নকওঁ বাকীখিনিও কৰিছে গতিকে ভাল হেৰি খালি নিজকে সদায় অকণমান চিন্তা কেনেকৈ তুমি নিজকে অকণমান মানে ক'ত কি কৰিবা কি চিন্তা কৰিবা সেইখিনিও অকণমান ঠিক কৰি ল'ব লাগে সেইটো আপোনাৰ ক্ষেত্ৰতো দেখা গৈছে আপুনি চাগে থিয়েটাৰলৈ যোৱা নাই ভ্ৰাম্যমান আৰু নিশ্চিতাৰলৈকে সেয়া একেবাৰে হৈ আছে কথাটো তো আপুনিনো কিয় নগ'ল বা নিশ্চিতাও কিয় নগ'ল এইটো চবৰে নিজৰ ব্যক্তিগত সা সুবিধা থাকে এইটো এনেকুৱা নহয় যে কিবা কাৰণতে যোৱা নাই সা সুবিধা চবৰে থাকে মোৰো তেনেকুৱা সেইটো সময়ত আছিলে কিন্তু মোৰ চাকৰি যিজন আছিলে ঘৰুৱা কিছু দায়িত্ব আছিলে কিছু সঁচাকৈ দায়িত্ব কিছুমান আছিলে মা দেউতাই হওক বা সেই দায়িত্ববোৰ মই একাষৰীয়া কৰি থৈ পেলাই অলপ সময়ত সিমানখিনি দিবলৈ অলপ টান পালোঁ চাকৰি এটাও কৰি থাকোঁ গতিকে সেই দায়িত্বখিনি মই তাৰপিছত চিন্তা কৰি ঠিক আছে মিলাব যিখিনি কৰি আছোঁ সেইখিনি কিন্তু যদি ভ্ৰাম্যমানলৈ গ'লোহেঁতেন এতিয়া হয়তো আৰু এটা বেলেগ অভিজ্ঞতা হয় আপোনাৰ কেতিয়াবা এনেই মন যায়নে বাৰু এই অভিজ্ঞতাটো এইটো নাথাকিল বাৰু কিন্তু সেইটো অভিজ্ঞতা হোৱা হ'লে অকণমান কিন্তু মঞ্চখন যিহেতু পাই থৈছে গতিকে ঠিক তেনেধৰণৰ এটা অভিজ্ঞতা হ'লহেঁতেন নিশ্চয় যিখিনি পাইছোঁ সেইখিনিতো সুখী সেয়াই অকণমান অন্য ধৰণৰ প্ৰশ্ন লৈ আহোঁ
যিহেতু আপুনি সামাজিকভাৱে দায়বদ্ধ এগৰাকী অভিনেত্ৰী এগৰাকী ব্যক্তি সমাজৰ কিছুমান কথাই দেখি থাকিলে প্ৰতিদিনে আঘাত দিয়ে মনত আৰু কিছুমান কথাই হঠাৎ সৰু কথা এটা শুনিলেই ভাল লাগি যায় মনটো তেনেকুৱা দুটা উদাহৰণ দিয়কচোন যিখিনি কথা আপোনাক আঘাত দিয়ে যিখিনি শুনিলে আপোনাৰ ভাল লাগে হঠাতে পুলকিত হৈ যায় মনটো আঘাত দিয়া কথাবোৰ হৈছে কি আঘাত আজিকালি এই মৰা কটা এইবিলাক দেখি থাকিলে বিৰাট আঘাত লাগে সঁচাকৈ আঘাত লাগে এইবিলাক মই অকণমান মানে এটা 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 কি আৰু নেগেটিভ হেৰি এটা বুলি ভাবোঁ মই আচ্ছা বাতাবৰণটো অসুস্থ হয় তাৰপিছতে সেইবিলাক অকণমান বেয়া লাগে আৰু কথা হ'ল কি ভৱেন শইকীয়া ছাৰে এটা কথা কৈছিলে যে কাৰো মই কাৰোবাৰ যদি মই উপকাৰ কৰিব নোৱাৰিলোঁ মই নকৰোঁ উপকাৰ কৰিব যদি নোৱাৰিলোঁ কিন্তু মই জানি শুনি কাৰো অপকাৰ নকৰোঁ গতিকে সেই কথাটোৱে মোক খুব খুন্দিয়ায় গতিকে সেইটো কথা হৈছে কি যে কিছুমান ক্ষেত্ৰত মই ভাবোঁ যে আমাৰ জীৱনটো বৰ খন্তেকীয়া গতিকে আজি আছোঁ কাইলৈ নাই দেখিছা এতিয়াতো পৰিৱেশবিলাক এনেকুৱা হৈছে গতিকে মই ভাবোঁ যে এই খন্তেকীয়া জীৱনটোত কাকো যদি আমি অকণমান আঘাত নকৰাকৈ ক্ষতি আৰু আঘাত নকৰাকৈ থাকিব যদি পাৰোঁ যদি কিবা এটা আজি যদি আইচেংফা বোলে আইচেংফা তুমি এইটো এনেকৈ কৰিবা এনেকৈ কৰিলে ভাল হ'ব সেইটো বেলেগ কথা কিন্তু মই তোমাক যদি আঘাত নিদিয়াকৈ কৰিব পাৰোঁ সেইটো তেতিয়াহ'লে মই আঘাত দি কিয় কৰোঁ হয় বাইদেউ আঘাত দি ক্ষতি কৰি কাৰোবাক ক্ষতি কৰি সেইটো মই ভাবোঁ সেইটো একেবাৰে কেতিয়াবা হয়তো ময়ো আঘাত দিছোঁ কাৰোবাক মই নকওঁ যে মই একেবাৰে কাকো একেবাৰে এনেকৈহে কথা শুদ্ধ সেইটো নহয় কেতিয়াবা হয়তো মোৰ মুখেৰেও টান কথা ওলাইছে টান কথা নোলোৱা নহয় কিন্তু কথা তথাপিও পৰাপক্ষত যদি আমি পাৰোঁ আনক আঘাত নিদিওঁচোন তেওঁ এটা কিবা এটা যদি দেখুৱাইছে তেওঁক যদি মই পাইছোঁ তোমাক কৈছোঁ সেইটো বেলেগ কথা কিন্তু আঘাত নিদিয়াকৈ ক্ষতি নকৰাকৈ যদি থাকিব পাৰে লাগিলে সেয়া বুজিছোঁ মই ভাবোঁ যে সেইকাৰণে জীৱনটো মানে কেতিয়াবা পিছত কিন্তু সেইটো যদি মই আজি কৰি থলোঁ পিছত সেই মানুহজন যদি নাথাকিল তেতিয়া কিন্তু মূৰত খুন্দিয়াই থাকিব কেলেনো ক'লোঁ মই নোকোৱা হ'লেওতো ঠিক আছিলে গতিকে সেই বস্তুবিলাকে বৰ আঘাত দিয়া হেৰিবিলাক মানে সেইবোৰৰ পৰা অকণমান নিজকে আঁতৰাই ৰাখিব পাৰিলে ভাল আৰু কেতিয়াবা বাধ্যত পৰি কিবা এটা কৈছোঁ হয় নোকোৱা কেতিয়াবা এনেকুৱাও নহয় যে কাকো একো কোৱা নাই খংটো আমাৰো উঠে কেতিয়াবা সেইটোৱে কথা প্ৰশ্ন এটা আছিলে খং কেতিয়া উঠে কওকচোন খং কেতিয়া উঠে আৰু কিবা এটা সুধিছিলা তুমি মই কেনেকৈ পুলকিত হয় নহয় আৰু ভাল খবৰবিলাকে সঁচাকৈ আনন্দ দিয়ে আৰু এতিয়া এটা কথা কওঁ ভাল খবৰবিলাকে এতিয়া মোৰ বিশেষকৈ মানে মোৰ সৰুজনী ছোৱালী তাই চাকৰি বাকৰি কৰে তাই তেনেকৈ থাকে তাইৰো বিয়া হ'ল গতিকে এতিয়া মোৰ বেছিকৈ মই মানে কনচেনট্ৰেট বা মনটো মোৰ বেছিকৈ থাকে মোৰ অকণমানি নাতি পোৱালীকেইটা এই নাতি পোৱালীকেইটা এতিয়া মায়া মোহ চব সেইকেইটাই এতিয়া ছোৱালীতকৈও সেইকেইটাই কি কৰিছে তাহাঁতি আইটি বুলি মাতিলে মনটো খুব ভাল লাগি যায় সেই এতিয়া ল'ৰা নে ছোৱালী আছে ল'ৰা গতিকে সেই দুটিৰ মানে এতিয়া একেবাৰে মানে আলাসৰ লাৰু সেইকেইটাক লৈ আপোনাৰ এনেকুৱা হৈছে মূৰত থলে উকনিয়ে খায় তলত থলে পৰুৱাই খায় আৰু আপোনাৰ সেইকেইটাক মানে প্ৰতি আজিকালি সুবিধাও হ'ল অকণমান চাবও পাৰোঁ আগতে ভিডিঅ' কল কৰে গতিকে সেই তাহাঁতকেইটাই যেতিয়া মাতটো মাতে তেতিয়া পৃথিৱীৰ চব কথাই পাহৰি যাওঁ আৰু নিমিষাৰ জোঁৱাইজন আপোনাৰ ক'ৰ তেওঁতো দিল্লীৰে তাৰমানে আৰু আমাৰ চয়ন তেওঁ শ্বিলঙৰ আপোনাৰ সুধিছিলোঁ মই আপোনাক কিবা খঙৰ কথা আপোনাৰ কেনেবোৰ কথাত খং উঠে খং উঠি থাকে একদম খং উঠে যে নালাগে একদম উঠে কিয়নো ভিনদেউ খঙাল নে আপুনি খঙাল এই বুঢ়া বয়সবোৰ হৈছে যে এতিয়া চবৰে বেছিকৈ এওঁক মই কওঁ তেওঁ মোক কয় মই হেৰা বুঢ়া হৈছে নহয় তোমাৰ খংটো বাঢ়ি বাঢ়ি গৈছে তেওঁ মোক কয় বয়স বাঢ়িছে নে দুইটাই খুন্দিয়া খুন্দিলে খংটো উঠেই কিবা বেয়াবোৰ দেখিলেতো খং উঠিবই প্ৰেম বিবাহ আছিল
ঠিক প্ৰেম বিবাহ নহয় লগ পোৱাৰ ঘৰৰ পিছত পৰাই হৈছিলে আগতে দেখিছিলোঁ বাৰু বুজিছোঁ। ঘৰৰ পৰাই ঠিক হৈছিলে বুজিছোঁ বুজিছোঁ এতিয়া মানে খংটো এনেকুৱা কেতিয়াবা কিন্তু মই আজিকালি অকণমান নিজে নিজে ভাবিবলৈ চাই মোৰ খং উঠিছে নেকি খংটো অকণমান চিধা কৰিব লাগিব এনেকৈ বুলি ভাবোঁ কিন্তু উঠে খংটো কোন একদম বাইদেউ মানুহৰ দেখিলে মানুহে আমাৰ স্বভাৱত থাকে বাইদেউ আপুনি আপোনাৰ এতিয়া যিহেতু অৱসৰপ্ৰাপ্ত এটি জীৱন গতিকে কামসমূহ আপুনি সময়মতে মিলাই লৈ বিভিন্ন কামত আপুনি এতিয়ালৈকে জড়িত হৈ আছে তাৰ মাজতে আপোনাৰ লগত কথা পাতোতে এদিন মোক কৈছিলে আপুনি এখন বিশেষ কিতাপ এখনৰ কথা সেই কথাটো এতিয়া যদি মই উলিয়াওঁ আধৰুৱা হ'ব সেইটো কওক না বাইদেউ কি প্ৰজেক্ট সেইটো আপোনাৰ এইটো মানে আচলতে বহুদিনীয়া প্ৰজেক্ট হ'ল কিতাপখন নোলোৱাই হ'লগৈ মোৰ আপোনাৰ ব্যস্ততাৰ কাৰণে নহয় ব্যস্ততাৰ কাৰণেও নহয় কামটো কৰোঁতে আচলতে বৰ সময় লাগিলে কোভিডটো এটা ফেক্টৰ বাৰু কিন্তু ফেক্টৰ হ'লেও কোভিডটোতকৈও মোৰ বেছি সময় কিছুমান এনেই গ'ল অলপমান কিবা কিবি ভুল চুলো হ'ল অকণমান বহুত আগৰ বস্তু আছিলে তাত ভুল চুলো হ'ল গতিকে সেইখিনি শুদ্ধ কৰোঁতে মোৰ বহুত সময় গ'ল আৰু গতিকে এতিয়া কিন্তু মই অকণমান আগবাঢ়িছোঁ এই বছৰতে পাম এই বছৰতে মই আশা কৰিছোঁ মানে সময়টো তোমাক ফটকে কৈ দিলে আকৌ তাত নোলালে বৰ বেয়া হ'বতো সেইকাৰণে মই সময়টো কৈ নিদিওঁ বাৰু বিষয়বস্তুটো কি ক'ব পাৰিব না বিষয় নিশ্চয় কাৰণ মোৰ ৰাইজৰ মাজলৈ যাব যেতিয়া ৰাইজে জানিবই লাগিব নৱপ্ৰজন্মই জানিবই লাগিব ইয়াত বিষয়বস্তুটো এনেকুৱা এইটো কোনো আত্মজীৱনী নহয় মই প্ৰথমতে মোক বহুতে কৈছিলে আত্মজীৱনী মই ভাবিলোঁ যে মোৰ ওপৰত যিসকলে ইমানখিনি লিখিছে অলৰেডি লেখা বহুত আছে আৰু সেইখিনি মোৰ এনাফ সেইখিনি তাৰ ওপৰত মোৰ আত্মজীৱনী নালাগে বুলি ভাবোঁ মই আৰু এনেকুৱাও নহয় যে মই কিবা আত্মজীৱনী লিখি কি কৰিছোঁ কি নাই সেইটো নহয় গতিকে মই ভাবিলোঁ যে আত্মজীৱনীতকৈ যদি তেখেতসকলৰ লিখনিখিনি মোৰ তাত থাকে তাৰপিছতে মোৰ কাৰণে সেইখিনি সম্পদ বুলি ভাবোঁ আৰু আইচিংফা তুমি শুনিলেও আচৰিত হ'বা মই সেই সময়ৰ পৰা সেইবোৰ অকণ মোৰ মাৰো মই লিখিছোঁ সেইটো যে মাৰো স্বভাৱ আছিলে সৰু সুৰা বস্তুবোৰ গোটাই মেলি আমাৰ ফটো চটো ক'ৰবাত কাগজত পাই যদি কাটি মেলি থৈ দিয়ে মৰমতে ছোৱালীয়ে কিবা হেৰি জীয়েকে কৰিছে কেনেকৈ মৰমতে থয় এতিয়া ময়ো তেনেকৈ কাটা ক'ৰবাৰ পেপাৰ কাটিং কিবা কাটিং কাৰোবাৰ লেখা কাৰোবাৰ চিঠি সেইবোৰ গোটাই এটা সময় ভাবিলোঁ এইবোৰ কি হ'বগৈ এইবোৰ আৱৰ্জনা হ'ব তাৰপিছত মোক এগৰাকী বিশেষ ব্যক্তি তেখেতে ক'লে মই কলেজৰ জীৱনতো কিছু এডুকেশ্যনেল হেৰি লিখিছিলোঁ আৰু কিছুমান আৰ্টিকেলো লিখিছিলোঁ যে তুমি এইবোৰ একেলগ কৰি পেলোৱা তাৰপিছত একেলগ কৰিবলৈও শাস্তি হ'ল ইমান টুকুৰা টুকুৰি হ'লগৈ যিয়ে হওক সেইবোৰ সামৰি সুতৰি এতিয়া তাক এটা আকাৰলৈ ফৰ্মেট এটালৈ আনিছোঁ আৰু আনি পেলাই তুমি অকণমান আগতে যে ক'লোঁ আইদেউ সন্দিকৈ হেৰিটো মই সেইটো তেখেতৰ ওপৰতো কেইটামান লাইন লিখিছিলোঁ তাতে তেখেতৰ হেৰিটো মই ধুনীয়াকৈ স্কেন কৰি দি দিম বুলি ভাবিছোঁ গতিকে এই গোটেই বস্তুখিনি লৈ পেলাই মই জীৱনত গোটোৱা গোটেই সম্পত্তি সোপা একেলগে কৰি এটা ধুনীয়া আকাৰ দিব আৰু সেয়া বৰ ধুনীয়া উপহাৰ এটা হ'ব আমালৈ সেইটোৱে ভাবিছোঁ আৰু বহুতৰে তাত লিখা কিছুমান আছে ধৰা ভৱেন শইকীয়া ছাৰেই হওক লক্ষধৰ চৌধুৰীয়ে তেওঁলোকে মোক যিখিনি দিছিলে সেইখিনিকে মই এজ ইট ইজ ৰাখিছোঁ বোলে তাতে দিওঁ যাতে নৱপ্ৰজন্মও গম পায় যে এইখিনি ইতিহাস এটা আছে আপোনাক লৈ গতিকে সেইখিনি জনাৰ প্ৰয়োজন আছে সেইখিনিকে লৈ পেলাই মই এতিয়া গোটাবলৈ এতিয়া অকণমান এটা আৰু তোমাক ক'বলৈও ভাল লাগিব তোমাৰ অনুষ্ঠানৰ জৰিয়তে তাৰ যিটো বেটুপাত আঁকিছে তোমালোকৰ নিচিনা অকণমানি ছোৱালীজনীয়ে আই এম ছ' হেপী খুব নামটো কি বাৰু তাইৰ নামটো মই তেতিয়াই ৰিভিল কৰিম ঠিক আছে কাৰণ আমাৰ প্ৰজন্মৰ অকণমানি ল'ৰা ছোৱালীবিলাকে বৰ ধুনীয়া কাম কৰিছে মোৰ মানে খুব সুখী তাই সেই হেৰিখন আঁকিছে গতিকে আপোনাৰ এই ধুনীয়া উপহাৰটো অতি সোনকালে আহক আৰু মানুহে জীৱনটোত আমি কি কৰিছোঁ কি নাইবোৰ আচলতে এই ধৰণৰ সম্পদবিলাকেহে ধৰি ৰাখেগৈ কামৰ জৰিয়তে সেইটোক আপুনি ধুনীয়া আকাৰ দিবলৈ চেষ্টা কৰিছে বৰ ভাল লাগিলে শুনি আৰু একেবাৰে শেষত সোধোঁ জীৱন ধুনীয়া নে বাইদেউ ইয়েছ জীৱন ধুনীয়া সঁচাকৈ ধুনীয়া যদি তুমি ধুনীয়া দৃষ্টিৰে চোৱা তোমাৰ দৃষ্টিভংগীও ভাল হ'ব লাগিব আৰু জীৱনটো এতিয়া আমি কওঁ জটিল হৈছে
জটিল হৈছে আগৰ মই আগৰ আকৌ আগলৈ গুচি যাওঁ আগৰ যিমান চিম্পলিচিটিটো আছিলে যিমান সৰলতা এতিয়া অলপ জটিল হৈছে এতিয়া অলপ জটিল হৈছে আৰু এই জটিলতাৰ মাজত আমি কেতিয়াবা নিজক বিচাৰিবলগীয়া হয় কেতিয়াবা নিজক বিচাৰি পাবলৈও টান হয় ইমান জটিল হৈ আহিছে লাহে লাহে কমপ্লেক্স হৈ আহিছে কম্পিটিশ্যন বাঢ়িছে পৰিৱেশৰ হেৰি দেখিছোঁ আমি বহুত বস্তুৱে আমি প্ৰত্যক্ষ কৰিছোঁ গতিকে তাৰ মাজত সেই পৰিৱেশটোৰ মাজত আমি নিজকে তথাপিও এই পৃথিৱীখন কেতিয়াবা এৰি যাবলৈ মন যায় জানো নাযায় যাবইতো লাগিব অথচ আমি জানো আমি মৃত্যুৰ দিশে গৈ আছোঁ আগবাঢ়ি গৈ আছোঁ কিন্তু পৃথিৱীখন সঁচা কথা ক'বলৈ ধুনীয়া গতিকে এইখন পৃথিৱীত যিয়ে হওক পৃথিৱীখন ধুনীয়া কৰি যদি আমি ৰাখিব পাৰোঁ তাতকৈ আৰু কি লাগিছে নাই বাইদেউ চকু পানীৰ লোটকটো পৃথিৱীতেই পৰিছে হাঁহিখিনিও পৃথিৱীৰ বতাহৰ লগতে মিলি গৈছে তুমি আৰু ধুনীয়াকৈ কৈছা না মই সেইটো অনুভৱ কৰোঁ আজিৰ তাৰিখত আৰু এই অনুভৱখিনি চাগে এই সময়ে শিকাইছে দেখুৱাইছে হয় একদম সঁচা কথা কাৰণ আমি এটা অকণমানি এতিয়া কেঁচুৱা এটা যেতিয়া আহিছে এই পৃথিৱীখনলৈ কিমান ধুনীয়া আশালৈ আহিছে সেই পৃথিৱীখন আমি নাজানো কেনেকৈ দিব পাৰোঁ কিন্তু সেই তাক ডাঙৰ কৰিবলৈ সেইখিনিওতো আমি তাক দিব লাগিব তাৰ মাজতে যে কিছুমান যে বেয়া হৈ থাকে মই ভাবোঁ মানে দানৱ সেয়া মানৱ নহয় সেয়া দানৱ আৰু আমাক একদম আৰু মোৰ মানে এই যে কণমানিবিলাকক লৈ যেতিয়া কিছুমান নিউজ দেখোঁ নহয় ভাবিব নোৱাৰোঁ মই কেনেকুৱা গাটো লাগে নহয় বুকু ভাগি যায় মানে যেন একো কৰিব পৰা নাই নিজৰ কিবা অসহায় হেৰি এটা লাগে নাই এনেকুৱা মেণ্টেলিটি ক'ত আছোঁ এনেকুৱা লাগি যায় কিছু মুহূৰ্তৰ বাবে গতিকে মই প্ৰতিটি শিশু যিখিনি পৃথিৱীলৈ আহিছে ধুনীয়া পৃথিৱী এখন দেখক আমি সুন্দৰ নকৰিলে পৃথিৱীখন কোনে সুন্দৰ কৰিব আমিয়েতো কৰিব লাগিব ন সেইটোৱে যিয়ে নহওক চাওকচোন আমি বহু সময় কথা পাতিলোঁ কিন্তু কিবা যেন প্ৰশ্ন আৰু উত্তৰৰ আদান প্ৰদান নহয় এটা ঘৰুৱা আলাপ যেনেই লাগিল আৰু কথাখিনি বাৰু আমাৰ কেমেৰাত থাকি যাব কিন্তু আপুনি আহি কেনে পালে সেয়া অকণমান আপোনাৰ আখৰকৃতিৰ সৈতে লিখি থৈ যায় অটোগ্ৰাফে এইটো পৃষ্ঠাত লিখিলোঁ অশেষ ধন্যবাদ বাইদেউ মই ইয়াৰ পিছত পঢ়িম দেই এইবোৰ এটি মেডিচিন সুখৰ মেডিচিন পঢ়ি দিলে মনটো ভাল লাগি যায় লগতে এইগৰাকী নাৰীক মই যে লগ পালোঁ সেইটো মোৰ কাৰণে বৰ ডাঙৰ কথা এটা গতিকে উপহাৰ এটি নিদিয়াকৈ কেনেকৈ পঠিয়াব পাৰোঁ তুমি এৱাৰ্ডৰ কথা সুধিছিলা পুৰস্কাৰ সেইটো দিলেতো আৰু মনটো ভাল লাগিল এই আহোঁতে যি অনুভৱ লৈ আহিছিল আৰু এতিয়া যাওঁতে যাবৰ বেলা কি অনুভৱ লৈ যাব বিচাৰিছে ৰেনমোৰ পৰা কওকচোন এষাৰমান আহোঁতে আহিছিলোঁ তোমাৰ আইচেংফা ওচৰত বহিম নাজানো আইচেংফাই কি সুধিব কি কথা বাৰ্তা আমি পাতিম সেইটো মই ঠিক গম পোৱা নাছিলোঁ কিন্তু আইচেংফাৰ লগত বহি যিখিনি মই পুৰণি স্মৃতি ৰোমন্থন কৰিলোঁ বুলিও ক'লেও ভুল নহ'ব যে আমাৰ আগৰ যিখিনি ক'লোঁ এতিয়াৰ লগত আমি যিখিনি কথা পাতিলোঁ সেইখিনিয়ে মই ভাবোঁ যদি অকণমান হ'লেও কোনোবাই শুনে বিশেষকৈ যিসকল নৱপ্ৰজন্ম তেওঁলোকে যদি উঠি অহায় তেওঁলোকে যদি শুনে অকণমান যদি তেওঁলোকেও এই বিষয়ত অকণ ভাবে চিন্তা কৰে বা তেওঁলোকেও এটা সুন্দৰ বাৰ্তা এটা যদি লৈ যায় এটা সুন্দৰ বাট দেখুৱাই লৈ যায় তেতিয়াহ'লে মই ভাবিম অনুষ্ঠানটো সাৰ্থক হৈছে অশেষ ধন্যবাদ বাইদেউ আৰু সহযাত্ৰীসকলক আৰম্ভণিতেই কৈছোঁ প্ৰিয় অভিনেত্ৰী হোৱাৰ আগতেই তেখেত মোৰ এগৰাকী প্ৰিয় নাৰী ব্যক্তিত্বই সদায় আকৰ্ষণ কৰি আহিছিল আৰু মই সৌভাগ্যৱান যে তেখেতৰ দৰে এগৰাকী পৰিশীলিতা নাৰী ব্যক্তিসত্তাক মই আজি ইমান কাষতেই পালোঁ আপুনি সদায় প্ৰিয় হৈ থাকক আপুনি ধুনীয়া হৈ থাকক আজিৰ দৰে সদায় আৰু ক'ৰবাত অকণমান ইতিহাসটো সোঁৱৰিলে আপোনাৰ নিজৰো গতিকে সেইখিনিক আমাৰ নতুন প্ৰজন্মই সদায় সন্মান জনাই যাওক আপুনি স্বনামধন্য হৈ থাকক ধুনীয়া হৈ থাকক থেংক ইউ ছ' মাছ একদম তোমালৈ আৰু গোটেই টীমটোলৈ মোৰ আন্তৰিক মৰম অভিনন্দন জনাই শুভেচ্ছা জনাইছোঁ খুব ভাল হওক তোমালোকে আৰু ভাল ভাল কথা যাতে
সমাজলৈ তোমালোকে আগবঢ়াই লৈ যাব সদায় চেষ্টা কৰিম আৰু সেই আশীৰ্বাদ দি যাব আৰু সহযাত্ৰীসকলে জনাব আমাৰ কমেণ্ট ছেকশ্যনত বাইদেউৰ কথাবোৰে আপোনালোকৰ বুকুত কিমান দূৰ শিপালে আৰু আমি কি দিব পাৰিলোঁ গতিকে পুনৰ এটি নতুন এপিছড লৈ আহিম তেতিয়ালৈকে আপোনালোক সকলোবোৰ কুশলে থাকক হাঁহি থাকক ষ্টে টিউন যাত্ৰা উইথ আছেন